মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ 13 তাৰিখে হ'বলগীয়া মেট্ৰিক পৰীক্ষাত ছ'চিয়েল ছায়েন্সৰ সমাজ বিজ্ঞানৰ হিষ্ট্ৰী পাৰ্টৰ পৰা কি প্ৰশ্ন আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ পৰা তোমালোকে ডাইৰেক্টলি 13 তাৰিখে প্ৰশ্ন দেখিবলৈ পাবা। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। বহুত এনালাইচিছ কৰি বহুত সময় ধৰি মই এইখিনি প্ৰশ্ন তোমালোকৰ কাৰণে বাছি উলিয়াইছোঁ। ইয়াৰ আগতেও ভূগোল মানে জিঅ'গ্ৰাফী আৰু পলিটিকেল ছায়েন্স আৰু ইকনমিক্স অৰ্থাৎ ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞানৰ গোটেইখিনি প্ৰশ্ন দিয়া হৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ লিংকটো মই কমেণ্টত দি দিছোঁ। হোৱাটছআপ গ্ৰুপত জইন হ'লে তোমালোকে এডুকেশ্যন ৰিলেটেড আৰু মেট্ৰিক পৰীক্ষা সম্পৰ্কীয় সকলো ধৰণৰ তথ্য তোমালোকে তাতে পাই যাবা। যিহেতু তোমালোকৰ সময় একেবাৰে কম, সেইকাৰণে মই প্ৰশ্নৰ লগতে 100% এনচাৰো লৈ আহিছোঁ। মই এনচাৰখিনিও ডিছকাশ্যন কৰিম। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা। তোমালোকৰ ইয়াতে নলেজো বিল্ড আপ হ'ব, লগতে তোমালোকে গোটেইখিনি বুজিবলৈ পাবা। তো আমি আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টি। প্ৰথম প্ৰশ্নটি চোৱা। স্বদেশী আন্দোলনক দমন কৰিবলৈ ইংৰাজে কি আন্দোলন বিৰোধী ব্যৱস্থা গ্ৰহণ কৰিছিল? স্বদেশী আন্দোলন দুৰ্বল কৰাৰ বাবে ব্ৰিটিছ চৰকাৰে কি কাৰ্যপন্থা হাতত লৈছিল? আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰিছিল নে? এইটোৰ আনচাৰ লিখিবা। নম্বৰ 1, লৰ্ড কাৰ্জনে উদাৰপন্থী কংগ্ৰেছ নেতাসকলৰ হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলোকৰ বহুতে ব্ৰিটিছ চৰকাৰৰ আলুপতি উপাধি, পদ আৰু পদক প্ৰদান কৰিছিল। ইয়াৰ উপৰিও উদাৰপন্থী কংগ্ৰেছ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ব্ৰিটিছ সংসদত সদস্য পদ, ভাইচৰয় পদ, সদস্য পদ যাচি বংগভংগ পৰিকল্পনাত তেওঁলোকৰ সমৰ্থন আশা কৰিছিল। 2 নম্বৰত লিখিবা। ব্ৰিটিছ চৰকাৰে আন্দোলনটো মষিমূৰ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক শাৰীৰিক শাস্তি বিহাৰ লগতে ৰাজহুৱা সভা সমিতিক বেআইনী বুলি ঘোষণা কৰিছিল। তাৰোপৰি বংগদেশৰ পৰা প্ৰকাশিত ভালেমান আলোচনী আৰু আলোচনীৰ ওপৰত নিষেধাজ্ঞা জাপি দিয়া হৈছিল। আৰু আন্দোলনৰ নেতাসকলৰ পৰা চৰকাৰে সঁহাৰি লাভ কৰা নাছিল। এইখিনি লিখি দিবা, এনচাৰ হৈ যাব। তাৰ পিছৰ প্ৰশ্নটি চোৱা। বংগভংগ বিভাজন কি আছিল? ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। বংগদেশত দ্বিখণ্ডিত কৰা আৰু খণ্ডিত অসমৰ লগত সংলগ্ন কৰাৰ ঐতিহাসিক প্ৰসংগক বংগ বিভাজন বোলে। ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনে 1905 চনৰ 16 অক্টোবৰত বংগ বিভাজন সূচী কাৰ্যকৰী কৰিছিল। জাতীয় জনমতক উপেক্ষা কৰি বঙালী জাতীয়বাদক ধ্বংস কৰিব বিচৰাৰ বাবে তথা হিন্দু মুছলমানৰ মাজত বিভেদ সৃষ্টি কৰিব বিচৰা বংগ বিভাজন আঁচনি প্ৰকাশৰ লগে লগে জনগণ ক্ষুব্ধ হৈ স্বদেশী আন্দোলনৰ সূচনা কৰিছিল। স্বদেশী আন্দোলনৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল হ'ল জাতীয় সাহিত্যৰ বিকাশ। বংগদেশত স্বদেশানুভূতিৰ জোৱাৰে সাহিত্যৰ সৃষ্টিত বিশেষ অৰিহণা যোগাইছিল। স্বদেশী আন্দোলনৰ পটভূমিত বিভিন্ন সংবাদপত্ৰ, আলোচনী, গ্ৰন্থ, নাটক, গীত আদি ৰচিত হৈছিল। আন্দোলনৰ সময়ছোৱাত প্ৰকাশিত সংবাদপত্ৰ, আলোচনীয়ে বিশেষকৈ প্ৰকাশিত লিখনিসমূহ আন্দোলনৰ গতি তীব্ৰবেগী কৰি তুলিছিল। অৱনীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ প্ৰখ্যাত বংগমাতা ছবিখন অংকন কৰি পাশ্চাত্যকলাৰ সমকক্ষ ৰূপে ভাৰতীয় কলাক ঠাই দিছিল। তাৰপিছত জাতীয় শিক্ষাৰ বিকাশ। সেই সময়ছোৱাত বংগদেশৰ জাতীয় শিক্ষাৰ যথেষ্ট বিকাশ হৈছিল। বিপিন চন্দ্ৰ পাল, ৰবীন্দ্ৰনাথ ঠাকুৰে ছাত্ৰ সমাজক চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিবলৈ তথা চৰকাৰী ভাষা ত্যাগ কৰিবলৈ আহ্বান জনাইছিল। দি ডন ছ'চাইটি নামৰ অনুষ্ঠানৰ জন্ম দি ছাত্ৰমহলৰ মাজত দেশাত্মবোধৰ সৃষ্টি কৰিছিল। তাৰ পিছৰ প্ৰশ্নটি চোৱা। 1907 চনৰ 11 অক্টোবৰত লণ্ডনত ডেইলী টেলিগ্ৰাফ কাকত প্ৰকাশ পাইছিল। বংগৰ নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্ধম আৰু বিপদজনক। বংগৰ নাৰীৰ সন্দৰ্ভত ওপৰত উল্লেখ কৰা বক্তব্যৰ আঁৰৰ যুক্তিটো কি আছিল? নাইবা এইটো প্ৰশ্ন আহিলে ছেম এনচাৰ আহিব। ভাৰতৰ স্বদেশী আন্দোলনত মহিলাৰ অৱদান চমুকৈ লিখা। এইটোৰ আনচাৰ লিখিবা এনেধৰণে। সকলো বাধা অতিক্ৰম কৰা বংগৰ মধ্যবিত্ত নগৰীয়া নাৰীসকলে পুৰুষৰ সমানে স্বদেশী আন্দোলনত ভাগ লৈছিল। এই অংশগ্ৰহণে ভাৰতীয় স্বাধীনতা আন্দোলনক সুসংগঠিত পৰ্যায়লৈ নিছিল। বংগদেশৰ নাৰীৰ সুসংগঠিত অংশগ্ৰহণে ব্ৰিটিছ চৰকাৰক স্তম্ভিত কৰিছিল। স্বদেশী আন্দোলনৰ অগ্ৰণী নাৰীসকলৰ ভিতৰত সৰলা দেৱী চৌধুৰাণী, ভগিনী নিবেদিতাৰ ভূমিকা অন্যতম। তাৰপিছত ভগিনী নিবেদিতাই কি কৰিছিল চোৱা। তো ভগিনী নিবেদিতাৰ বিষয়ে এইখিনি লিখি দিবা। ভগিনী নিবেদিতাই নাৰী আৰু যুৱক যুৱতীসকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি আগবঢ়াইছিল। কলিকতাত থকা সময়ত বিভিন্ন অনুষ্ঠানৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হৈ নাৰী আৰু যুৱক যুৱতীক
দেশীয় শিল্পীৰ যোগেদি স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিল। তদুপৰি স্বদেশী আন্দোলনত অগ্ৰণী ভূমিকা লোৱা নাৰীৰ ভিতৰত জ্যোতিৰ্ময়ী গাংগুলী, উৰ্মিলা দেৱী আদি অন্যতম। বংগৰ নাৰীৰ এনে সাহসিকতাই ব্ৰিটিছক স্তম্ভিত কৰি তুলিছিল। তাৰপিছত 2 নম্বৰত সৰলা দেৱী চৌধুৰাণী। সৰলা দেৱীয়ে বিপ্লৱী ভাৱাদৰ্শৰে স্বদেশী আন্দোলনক আগুৱাই নিবলৈ মহাৰাষ্ট্ৰৰ শিৱাজী উৎসৱৰ অনুকৰণত বীৰষ্টমী ব্ৰত, প্ৰতাপাদিত্য উৎসৱ, ব্যায়াম সমিতি আদি উৎসৱ অনুষ্ঠান বংগদেশৰ বিভিন্ন ঠাইত অনুষ্ঠিত কৰিছিল আৰু যুৱক যুৱতীসকলক লাঠি খেল আৰু কুস্তিৰ প্ৰশিক্ষণ দিয়াইছিল। ভাৰতী পত্ৰিকা সম্পাদন কৰি বংগদেশৰ যুৱ শক্তিক স্বদেশী আন্দোলনক জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল। তাৰপিছৰ কুৱেশ্যনটো চোৱা, স্বদেশী আন্দোলনে জাতীয় শিক্ষাৰ অগ্ৰগতিত কেনেদৰে সহায় কৰিছিল? স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে চমুকৈ আলোচনা কৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, স্বদেশী আন্দোলনৰ তৃতীয় অংগ হ'ল জাতীয় শিক্ষা। এই জাতীয় শিক্ষাৰ মুখ্য উদ্দেশ্য আছিল ইংৰাজী শিক্ষা বৰ্জন কৰি দেশৰ বিভিন্ন অঞ্চলত জাতীয় শিক্ষা অনুষ্ঠান গঢ়ি তোলা। এই কাৰ্যসূচী ৰূপায়ণ কৰোঁতে প্ৰাচীন ভাৰতীয় শিক্ষা, সাহিত্য, সংস্কৃতি আৰু ভাষাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। এই আন্দোলনৰ গহনা লৈ বিভিন্ন জাতীয় অনুষ্ঠান গঢ়ি উঠিছিল। 1905 চনৰ 15 আগষ্টত কলকাতাত জাতীয় শিক্ষা পৰিষদ নামে এটি অনুষ্ঠান গঢ়ি উঠিছিল। জাতীয় শিক্ষা পৰিষদৰ উদ্যোগতে অৰবিন্দ ঘোষক অধ্যক্ষ হিচাপে কলকাতাত এখন জাতীয় কলেজ স্থাপন কৰা হৈছিল। 1905 চনৰ 6 আগষ্ট তাৰিখে কলকাতাত বংগ জাতীয় বিদ্যালয় নামৰ এখন জাতীয় শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠিত হয়। 8 নৱেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন হয়। 1905 চনৰ 15 আগষ্ট তাৰিখে বংগৰ জাতীয় মহাবিদ্যালয় স্থাপন হয়। অৰবিন্দ ঘোষে মহাবিদ্যালয়ৰ অধ্যক্ষ পদ লৈছিল। স্বদেশী আন্দোলনৰ সময়খিনিত 62খন মাধ্যমিক আৰু 3000খন প্ৰাথমিক বিদ্যালয় গঢ়ি উঠিছিল। তাৰপিছৰ কুৱেশ্যনটো চাবা, স্বদেশী আন্দোলনৰ সময়ছোৱাত বংগদেশৰ জাতীয় শিল্প বা উদ্যোগৰ বিকাশ কেনেদৰে ঘটিছিল? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এটাৰ এনচাৰ লিখিবা এনেধৰণে, স্বদেশী আন্দোলনৰ সময়ছোৱাত ভাৰতবৰ্ষৰ ব্যৱসায় আৰু জাতীয় শিক্ষাৰ ক্ষেত্ৰত এক নতুন যুগৰ সৃষ্টি হৈছিল। এই আন্দোলনৰ ফলত ভাৰতবাসীৰ মনত বিদেশী বস্তু বৰ্জন কৰি স্বদেশী বস্তু গ্ৰহণৰ মানসিকতা গঢ় লোৱাত জাতীয় শিল্পৰ বিকাশ হৈছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ বাবে বিভিন্ন কুটীৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ় লৈ উঠিছিল। ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, সূতাকটা কল, চাবোন, চেনি, সৰিয়হৰ তেল, বিস্কুট, জুইশলা আদি বহুতো কাৰখানা গঢ়ি উঠাৰ লগতে জাতীয় বেংক আৰু স্বদেশী বীমা কোম্পানী গঢ়ি উঠিছিল। ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ স্বদেশী আন্দোলনৰ ফলস্বৰূপে এক জাকত জিলিকা বস্ত্ৰ প্ৰতিষ্ঠানলৈ পৰিণত হৈছিল। স্বদেশী আন্দোলনৰ ভৰপক সময়ত কৃষ্ণবিহাৰী সেন আৰু যোগেশ চন্দ্ৰ চৌধুৰীৰ প্ৰচেষ্টাত কলকাতাৰ বৌবজাৰত ইণ্ডিয়ান ষ্ট'ৰ্ছ নামৰ প্ৰতিষ্ঠানটো গঢ়ি উঠিছিল। সকলো প্ৰকাৰৰ স্বদেশী সামগ্ৰী এই প্ৰতিষ্ঠানটোত বিক্ৰী কৰা হৈছিল। ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱীয়ে কৰ্ণৱাল্ছ ষ্ট্ৰীটত বৰ্তমান বিধান সৰণি লক্ষ্মী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল। আব্দুল হালিম গজনবীয়ে লালবজাৰত ইউনাইটেড বেংগল ষ্ট'ৰ্ছ প্ৰতিষ্ঠা কৰিছিল। ইয়াতে এইবোৰ মনত ৰাখিবা, এইবোৰ তোমাৰ কিন্তু MCQতো আহে আৰু তোমালোকৰ কাৰণে মই 100টা MCQ ওলাইছোঁ, সেইখিনিও পিউৰ এনালাইচিছ কৰিহে তোমাৰ MCQ বনোৱা হৈছে আৰু এই MCQৰ পৰা তোমালোকে 99% MCQ ডাইৰেক্টলি কমন পাবা। MCQৰ যিটো সিৰিজ আছে অলৰেডি মই সিৰিজটো আপলোড কৰিছোঁ, তোমালোকে চাই লোৱা, তাৰে পৰা তোমালোকৰ MCQ গোটেইখিনি হৈ যাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যাতে গোটেইকেইটা ছাবজেক্টত যাতে লেটাৰ মাৰ্ক পাব পাৰা তাৰ কাৰণে আমি অহৰহৰ চেষ্টা কৰি আছোঁ। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি এনেকৈ লিখিবা, নীলৰতন চৰকাৰৰ উদ্যোগত বংগলক্ষ্মী কটন মিল আৰু আচাৰ্য প্ৰফুল্ল ৰায় বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটি মুকলি কৰিছিল যাতে বংগবাসীৰ মনত আত্মশান্তি আৰু আত্মনিৰ্ভৰশীলতাৰ বাতাবৰণ গঢ়ি উঠে। এইটো চাওক, বংগলক্ষ্মী কটন মিল কোনে কৰিছিল, তাৰপিছত বেংগল কেমিকেলছ কোনে কৰিছিল, এইবোৰৰ ওপৰত কিন্তু MCQ আহে। জামছেদজী টাটাই বিখ্যাত লৌহ শিল্প কাৰখানা 1907 চনত গঢ়ি তুলিছিল। বিদেশী বস্তু বৰ্জনৰ ফলত বিদেশী আমদানিকৃত পণ্যৰ পৰিমাণ ভাৰতবৰ্ষত উল্লেখনীয়ভাৱে হ্ৰাস পাইছিল। বংগদেশৰ ৰাজনৈতিক আন্দোলনক কেন্দ্ৰ কৰি ভাৰতবৰ্ষৰ বিভিন্ন দেশত আধুনিক শিল্প উদ্যোগ বুনিয়াদ গঢ়ি উঠিছিল। তাৰপিছৰ প্ৰশ্নটি চোৱা, বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল? চমুকৈ লিখা। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে লিখা। এটাৰ এনচাৰ লিখিবা এনেধৰণে,
1903 চনৰ 6 ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ উত্থাপিত হোৱাৰ পৰা 1905 চনৰ 19 জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰালৈকে পূৰ্ববংগ, উত্তৰবংগ আৰু পশ্চিমবংগৰ বিভিন্ন ঠাইত অনুষ্ঠিত প্ৰতিবাদী সভাৰ যোগেদি প্ৰবল সংগ্ৰামৰ জোৱাৰ উঠিছিল। জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানুহেই এই গণসংগ্ৰামত জঁপিয়াই পৰিছিল। বংগচ্ছেদৰ পৰিণতি হিচাপে সংঘবদ্ধভাৱে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত কৰাৰ পিছত এই গণ আন্দোলনক স্বদেশী আন্দোলন নামেৰে জনাজাত হয়। তাৰপিছত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয়ে চোৱা। ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে জনতাৰ মাজত জনজাগৰণ গঢ়ি তুলিবলৈ সক্ষম হোৱা মহান ব্যক্তিসকলৰ ভিতৰত ভাৰতীয় ৰাষ্ট্ৰীয় সংগীত জনগণ মনৰ স্ৰষ্টা ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাম সদায় স্মৰণীয় হৈ আছে আৰু থাকিব। তেখেতৰ 1861 চনৰ 7 মে'ত জন্ম হয়। তেখেতে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি বিনষ্ট হোৱাৰ আকাংক্ষা কৰি লিখনি আৰু সভা সমিতিৰ মাধ্যমেৰে জনতাৰ মাজত বংগ বিভাজনৰ বিৰুদ্ধে প্ৰচাৰ কৰিছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি 23টি গীত ৰচনা কৰে। আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি শীৰ্ষক গীতটিয়ে পৰৱৰ্তী সময়ত স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰিছিল। এইখিনি কথা মনত ৰাখিবা, ইয়াৰে পৰাও কিন্তু MCQ আহে। যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো ৰেৰ দৰে তীব্ৰ জাতীয় আবেদনময়ী গীতে চিৰকালে জনপ্ৰিয়তা লাভ কৰি থাকিব। এইটো মনত ৰাখিবা দেই, এইটো তোমাৰ MCQত আহে। যদি তোৰ ডাক শুনে কেউ না আসে তবে একলা চলো ৰে, এইটো যে গান আছে এইটো বিখ্যাত গান হয়। এইটো আমাৰ ভূপেন হাজৰিকাইও এইটো অসমীয়া ট্ৰেন্সলেশ্যন কৰি এনেকুৱা এটা গান গাইছে, ঠিক আছে। তাৰপিছত আছে তেখেতৰ ৰচিত বিখ্যাত প্ৰবন্ধ আছিল ভাই ভাই এক ঠাই। তেখেতে গীতাঞ্জলি নামৰ কবিতা পুথিৰ বাবে নোবেল বঁটা লাভ কৰে 1913 চনত। 1905 চনৰ 6 আগষ্ট তাৰিখে জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথা উপলব্ধি কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে বংগ জাতীয় বিদ্যালয় নামৰ শিক্ষানুষ্ঠানটি প্ৰতিষ্ঠা কৰে। 1941 চনৰ 7 আগষ্টত এই মহান ব্যক্তিৰ মৃত্যু হয়। তাৰপিছত চোৱা, ব্ৰিটিছৰ বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য লিখা। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ভাইছৰয় লৰ্ড নেথানিয়েল কাৰ্জনে শাসনৰ সুবিধাৰ বাবে বংগ প্ৰদেশৰ আয়তন সৰু কৰাৰ বাবে বংগ বিভাজন কৰাৰ যুক্তি দিছিল যদিও ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল বেলেগ। তাৰে অন্তৰ্নিহিত উদ্দেশ্যবোৰ হ'ল হিন্দু 1 নম্বৰ লিখিবা। হিন্দু আৰু তোমালোকে এটা কাম কৰিবা, সদায় তোমালোকে পইণ্ট আউটিং কৰি লিখিবা। পেৰাগ্ৰাফ কৰি লিখাতকৈ এনেকৈ তুমি যদি পইণ্ট দি লিখা সেইবোৰ বেছি ভাল। কম লিখি তুমি বেছি নম্বৰ পাব পাৰা। গতিকে তোমালোকে এক্সামত এইবোৰ কথা সদায় মনত ৰাখিব লাগে। আৰু কেনেকৈ তোমালোকে পেপাৰ প্ৰেজেণ্টেশ্যন কৰিবা সেই বিষয়ে মই অলৰেডি ভিডিঅ' আপলোড কৰিছোঁ। তোমালোকে যদি চোৱা নাই প্লেলিষ্টত গৈ ভিডিঅ' চাই ল'বা। 1 নম্বৰ লিখিবা, হিন্দু মুছলমানৰ মাজত একতা ভাঙি তেওঁলোকৰ জাতীয় চেতনাৰ মনোভাৱ মষিমূৰ কৰাই বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল। বংগভংগৰ যোগেদি লৰ্ড কাৰ্জনে ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগদেশক দ্বিখণ্ডিত কৰি হিন্দু বাঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশত বংগপ্ৰদেশ, পূৰ্ববংগ আৰু অসম সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। 3 নম্বৰত লিখিবা, বংগভংগৰ দ্বাৰা কাৰ্জনে ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক ইংৰাজ শাসনৰ প্ৰতি অনুগত কৰিব বিচাৰিছিল আৰু ভাৰতীয় সমাজত সাম্প্ৰদায়িকতাৰ গতি সিঁচি দিয়াৰ পৰিকল্পনা কৰিছিল। 4 নম্বৰ লিখিবা, ব্ৰিটিছ সাম্ৰাজ্যক শক্তিশালী ৰূপত গঢ়ি তোলা। তাৰপিছত স্বদেশী আন্দোলনৰ ফলাফলৰ বিষয়ে লিখা। এইটো লিখিবা, 1 নম্বৰ দি লিখিবা, প্ৰায় 7 বছৰীয়া এই ৰাজনৈতিক আন্দোলনৰ ফলত 1911 চনত ইংৰাজী চৰকাৰে বংগ বিভাজন বাতিল কৰি বংগ একত্ৰীকৰণ কৰিবলৈ বাধ্য হয়। 2 নম্বৰ লিখিবা, এই আন্দোলনৰ পটভূমিত বিভিন্ন সংবাদপত্ৰ, আলোচনী, গ্ৰন্থ, গীত, নাটক আৰু প্ৰবন্ধ আদি প্ৰকাশ হৈছিল। সংবাদপত্ৰ যেনে সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ সম্পাদিত বেংগলী, এইবোৰ মনত ৰাখিবা দেই, এইবোৰৰ পৰা কুৱেশ্যন আহে। তাৰপিছত ভূপেন্দ্ৰনাথ দত্তৰ যুগান্তৰ, অৰবিন্দ ঘোষৰ বন্দে মাতৰম ইত্যাদি। স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত উল্লেখযোগ্য নাটকসমূহ আছিল ক্ষীৰোদ প্ৰকাশৰ, এইটো চোৱা, এইবোৰ নাম মনত ৰাখিবা। লগতে নাটকসমূহ আৰু গীতসমূহৰ নাম মনত ৰাখিবা, এইবোৰৰ পৰা MCQ আহে। পলাশীৰ প্ৰাচিত্য, গিৰিশ ঘোষৰ চিৰাজউদ্দৌলা আৰু মিত্ৰ মীৰ কাছিম। স্বদেশ আন্দোলনৰ কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা 23টি গীত ভাৰতীয় সংস্কৃতিৰ সম্পদ হৈ থাকিব। আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি শীৰ্ষক গীতটিয়ে পৰৱৰ্তী সময়ত স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীতৰ মৰ্যাদা লাভ কৰে। তাৰপিছত 3 নম্বৰ লিখিবা, স্বদেশী আন্দোলন ভাৰতীয়সকলক শিল্প কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰিছিল। স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটীৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্ৰতিষ্ঠান গঢ়ি উঠিছিল।
সূতা কল, সৰিয়হৰ তিল, ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ, চাবোন, জুইশলা, চেনি বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠিছিল। 4 নম্বৰ লিখিবা, এই আন্দোলনৰ দ্বাৰা ভাৰতবাসীয়ে ব্ৰিটিছ চৰকাৰৰ ওপৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। তাৰ পিছৰ প্ৰশ্নটি চাবা, কি পৰিস্থিতিত মহাত্মা গান্ধীয়ে অহিংসা আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল? গান্ধীজীয়ে এই আন্দোলনক কিয় বন্ধ কৰিবলগীয়া হৈছিল? বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এটাৰ এনচাৰ লিখিবা এনেধৰণে, মহাত্মা গান্ধীয়ে অহিংসাৰ নীতিৰে ব্ৰিটিছ শাসনৰ অৱসান ঘটাবলৈ দৃঢ় প্ৰতিজ্ঞ হৈছিল। জাতীয় নেতাসকলে এইটো বুজি উঠিছিল যে সাংবিধানিক সংশোধনৰ দ্বাৰা ভাৰতীয়সকলক ন্যায্য প্ৰদান কৰাটো পৰ্যাপ্ত নাছিল। সেইকাৰণে তেওঁলোকে 1920 চনৰ 1 আগষ্টত কলকাতাত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ এখন বিশেষ সভাত গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিল। আৰু ইয়াৰ কাৰ্যসূচীসমূহ আছিল, এই আন্দোলনৰ মূল লক্ষ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা। হেজাৰ হেজাৰ সাধাৰণ মানুহে এই উদ্দেশ্যৰে আন্দোলনত নামিছিল। খ নম্বৰ লিখিবা, 1919 চনত ৰাওলাট এক্টৰ জৰিয়তে ব্ৰিটিছৰ দমনমূলক নীতি বৃদ্ধি পাইছিল। এই অসহযোগ আন্দোলনত অৰিহণা যোগাইছিল। হিন্দু মুছলমানৰ একতা বৃদ্ধি হৈছিল আৰু একেলগে আন্দোলনত অংশগ্ৰহণ কৰিছিল। গ নম্বৰ, বিদেশী বেবস্তু আৰু সুৰা বিক্ৰী কৰা দোকানবোৰ বৰ্জন কৰা হৈছিল। তাৰপিছত গ নম্বৰ লিখিবা, বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় ত্যাগ কৰিছিল। গ নম্বৰ লিখিবা, বংগদেশৰ মেদিনীপুৰৰ কৃষকসকলে কৰ কাঠল নীতি আৰু সপক্ষে প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। তাৰপিছত 6 নম্বৰ লিখিবা, কংগ্ৰেছে কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল। তাৰপিছত দ্বিতীয় 6 নম্বৰ লিখিবা, শেঠ জমনলাল বাজাজে কাছাৰী ত্যাগ কৰা উকিলসকলৰ পৰিয়ালৰ ভৰণ পোষণৰ বাবে বছৰি 1 লাখকৈ টকাতেৰ ঘোষণা কৰিছিল। কংগ্ৰেছে প্ৰায় 40 লাখ টকা স্বেচ্ছাসেৱকক সদস্যভুক্ত কৰিছিল। 20,000 চৰখা নিৰ্মাণ কৰা হৈছিল। নানা ধৰণৰ ব্যক্তিগত আৰু ৰাজহুৱা বিপদবোৰৰ সমাধান ৰাইজৰ আদালতত কৰা হৈছিল। অসহযোগ আন্দোলনৰ খৰচ পাতিৰ বাবে গঢ়ি তোলা তিলক স্বৰাজ পুঁজিয়ে খুব কম সময়ৰ ভিতৰতে 1 কোটিতকৈ অধিক টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত জনসাধাৰণৰ মাজৰ জাগৰণ আনিবলৈ গান্ধীজীয়ে প্ৰায় গোটেই দেশখনেই ভ্ৰমণ কৰিছিল। তাৰপিছত মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্নটি হৈছে, সত্যাগ্ৰহ বুলিলে কি বুজা? ইয়াৰ প্ৰকৃত অৰ্থ কি? যি 3টা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীজীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল, সেই 3টাৰ বিষয়ে সংক্ষিপ্ত বিৱৰণ দিয়া। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এটাৰ এনচাৰ লিখিবা এনেধৰণে, সত্যাগ্ৰহ শব্দটো প্ৰথমে মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত ব্যৱহাৰ কৰিছিল। সত্যাগ্ৰহ শব্দটো সত্য আৰু আগ্ৰহ শব্দ দুটা লগ লাগি সৃষ্টি হৈছে, যাৰ অৰ্থ হৈছে সত্যৰ প্ৰতি আগ্ৰহ, অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা। সেই 3টাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল যে কোন 3টা আছিল, চম্পাৰণ আছিল। চম্পাৰণত গান্ধীজীয়ে ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল। তাৰপিছত আছে খেৰা। খেৰাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতে চৰকাৰে আৰোপ কৰা অত্যধিক ৰাজহৰ বিপক্ষে মাত মাতিছিল। তাৰপিছত আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিলৰ মালিকসকলৰ বিপক্ষে গান্ধীজীয়ে থিয় দিছিল। তাৰপিছত এইটো ফাইনেল 20টা প্ৰশ্ন হয়। গান্ধীৰ ভাৰত ত্যাগ আন্দোলনৰ আঁৰত কি আছিল? তেখেতে এই আন্দোলন কেনেকৈ পৰিচালনা কৰিছিল? এটাৰ এনচাৰ লিখিবা এনেধৰণে, 1942 চনৰ আগষ্ট মাহত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল। গান্ধীজীৰ ভাৰত ত্যাগ আন্দোলনৰ আঁৰত আছিল ক নম্বৰ দ্বিতীয় বিশ্বযুদ্ধ। 1939 চন আৰম্ভ হোৱাৰ দ্বিতীয় বিশ্বযুদ্ধত ব্ৰিটিছে সম্পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে ভাৰতবৰ্ষই তেওঁলোকক সহায়ৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু ব্ৰিটিছে তেওঁলোকৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰি ভাৰতৰ বাবে ডমিনিয়ন ব্যৱস্থাৰ লগতে সংবিধান প্ৰণয়নৰ বাবে প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে ষ্টেপফৰ্ড ক্ৰিপছনকহে ভাৰতলৈ পঠাইছিল। কিন্তু ক্ৰিপছন মিছনৰ পিছত ব্যৰ্থতাৰ বাবে মহাত্মা গান্ধীয়ে ভাৰত ত্যাগ আন্দোলন কৰিবলৈ সিদ্ধান্ত লৈছিল। তাৰপিছত জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি। 1942 চনৰ এপ্ৰিল মাহৰ মাজভাগলৈ জাপান আৰু থাইলেণ্ড মিশ্ৰ শক্তিৰ অপূৰণীয় ক্ষতি সাধন কৰি বহু লোক যুদ্ধবন্দী কৰিছিল। সেয়েহে তেনে সময়ছোৱাত জাপান ভাৰত আক্ৰমণৰ সম্ভাৱনা দেখুৱাইছিল। 1942 চনৰ আগষ্ট মাহত সূচনা হোৱা ভাৰত ত্যাগ আন্দোলনে গান্ধীজীয়ে সত্যাগ্ৰহৰ সলনি কৰিম কিম্বা মৰিম শ্লোগানেৰে উদ্যুক্ত হৈ ওলাই আহিছিল।
এই আন্দোলনত মহাত্মা গান্ধীৰ সৈতে ছাত্ৰ শ্ৰমিক মহিলা কৃষকসকল আগবাঢ়ি অহাত আন্দোলনটোৱে এক নতুন মাত্ৰা লাভ কৰিছিল। আন্দোলনটি আৰম্ভ কৰাৰ বাবে মহাত্মা গান্ধীকে ধৰি ভালেখিনি কাৰাবন্দী হৈছিল। তথাপি মহাত্মা গান্ধীৰ সবল নেতৃত্ববাদী মনোভাৱ আৰু অনবদ্য অৱদানৰ বাবে আন্দোলনটিৰ পৰিমাণস্বৰূপে 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল। তাৰপিছত চোৱা, এইটো 22 প্ৰশ্ন হয়, ভাৰতৰ আইন অমান্য আন্দোলন কেতিয়া সংগঠিত হৈছিল? মহাত্মা গান্ধীয়ে এই আন্দোলনটি কেনেকৈ পৰিচালনা কৰিছিল? এইটোৰ এনচাৰ লিখিব এনেধৰণে। ভাৰতত আইন অমান্য আন্দোলন 1930 চনৰ মাৰ্চ মাহত সংগঠিত হৈছিল। ভাৰতত আইন অমান্য আন্দোলনৰ প্ৰধান কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ দ্বাৰা ছাইমন কমিশ্যন গঠন আৰু পূৰ্ণ স্বৰাজৰ দাবী। 1930 চনৰ 31 জানুৱাৰী তাৰিখে গান্ধী ব্ৰিটিছ উপশাসনৰ অৱসান বিচাৰি কেইবাটাও দাবী সন্মিলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰে আৰু তাত উল্লেখ কৰে যে যদি এই পত্ৰত উল্লেখিত দাবীসমূহ মানি লোৱা নহয় তেন্তে দেশে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব। তাৰ সমান্তৰালভাৱে 1930 চনৰ মাৰ্চ মাহত মহাত্মা গান্ধীয়ে লুণ সত্যাগ্ৰহৰ জৰিয়তে আইন অমান্য আন্দোলন আৰম্ভ কৰে, যাক ঐতিহাসিক দাণ্ডী যাত্ৰা নামেৰে জনা যায়। গান্ধীৰ আহ্বানক্ৰমে এই আন্দোলন সৰ্বত্ৰ বিয়পি পৰিছিল আৰু দেশৰ অন্যান্য প্ৰান্ততো লোণ আইনক প্ৰত্যাহ্বান জনোৱা হৈছিল। উত্তৰ পশ্চিম সীমান্তৰ প্ৰদেশত ৰেড চাৰ্চসকলে এই আন্দোলনটো চলাই নিছিল। এই আন্দোলনত গান্ধীজীৰ লগতে হাজাৰ হাজাৰ স্বাধীনতাপ্ৰেমী পুৰুষ, মহিলা আৰু ল'ৰা ছোৱালীয়ে গ্ৰেপ্তাৰ বৰণ কৰিছিল। আইন অমান্য আন্দোলন চলি থকাৰ বাবে কংগ্ৰেছে লণ্ডনত অনুষ্ঠিত প্ৰথম ঘূৰণীয়া মেজমেল বৰ্জন কৰিছিল। মহাত্মা গান্ধীয়ে 1931 চনৰ 5 মাৰ্চ তাৰিখে গান্ধী আৰণ্য চুক্তি অনুসৰি আইন অমান্য আন্দোলন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছিল। কিন্তু লণ্ডনৰ দ্বিতীয় ঘূৰণীয়া মেজমেল বৰ্জন হোৱাত গান্ধীজীয়ে পুনৰ আইন অমান্য আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছিল। 1934 চনৰ মে মাহত মহাত্মা গান্ধীয়ে এই আন্দোলন সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰে। তাৰপিছত চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ কি কি? অসহযোগ আন্দোলনৰ ফলস্বৰূপে জাতীয় শিক্ষানুষ্ঠান গঢ়ি উঠিছিল। ইতিবাচক মানে ভাল, নেতিবাচক মানে বেয়া। মনত কৰিবা, ইতিবাচক মানে ভাল, কি কি ভাল ফলাফল আছিল, আৰু নেতিবাচক মানে কি কি বেয়া ফলাফল আছিল। তো দুটা লিখিব লাগিব। এটা চোৱা, 1 নম্বৰ, অসহযোগ আন্দোলনৰ ফলস্বৰূপে জাতীয় শিক্ষানুষ্ঠান গঢ়ি উঠিছিল, এইটো ভাল কাম আছিল। আৰু এই আন্দোলনৰ ফলস্বৰূপে জাতীয় শিল্প উদ্যোগ গঢ়ি উঠিছিল, এইটো ছেকেণ্ড আছিল। আৰু তোমাৰ নেতিবাচক দিশ কি আছিল? যে বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় ত্যাগ কৰিছিল আৰু বৃহৎ লোকে ওকালতি ত্যাগ কৰিছিল। তাৰপিছত চাবা, এইটো মহাত্মা গান্ধীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল? অসহযোগ আন্দোলনৰ 5টা কাৰ্যসূচী লিখা। এইটোৰ আনচাৰ লিখিব এনেধৰণে। 1920 চনৰ পৰা 1922 চনলৈ অহিংস পথেৰে ব্ৰিটিছ শাসনৰ পৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ গান্ধীজীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিছিল। অসহযোগ আন্দোলনৰ 5টি কাৰ্যসূচী হ'ল: এই আন্দোলনৰ মুখ্য লক্ষ্য আছিল ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা। হেজাৰ হেজাৰ সাধাৰণ মানুহ এই উদ্দেশ্যেৰে আন্দোলনত নামিছিল। এই আন্দোলনে মানুহৰ আৱেগক উজ্জীৱিত কৰি তুলিছিল। 2 নম্বৰত লিখিবা, বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় মহাবিদ্যালয় ত্যাগ কৰিছিল। 3 নম্বৰ লিখিবা, বংগদেশৰ মেদিনীপুৰৰ কৃষকসকলে কৰ কাঠল নিদিয়াৰ সপক্ষে প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। 4 নম্বৰ, কংগ্ৰেছে সেই সময়ছোৱাত কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল। 5 নম্বৰ লিখিবা, জনসাধাৰণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজীয়ে প্ৰায় গোটেই দেশখনেই ভ্ৰমণ কৰিছিল। তাৰপিছৰ প্ৰশ্নটো চোৱা, ভাৰত ত্যাগ আন্দোলনৰ এটি চমু বিৱৰণ দিয়া। এই আন্দোলনক কিয় আগষ্ট বিপ্লৱ বোলা হয়? নাইবা কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰত স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া। 24ত প্ৰশ্ন, এইটোৰ এনচাৰ লিখিবা এনেধৰণে। জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি পূৰ্ববংগত সন্ত্ৰাস আৰু ব্ৰিটিছ দেশৰ ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাৱ আদিৰ পৰিস্থিতিত 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল। 1942 চনত চাৰ্চিলে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী ছাৰ ষ্টাফৰ্ড ক্ৰিপছনক ভাৰতলৈ পঠিয়াবলৈ হেঁচা দিয়া হয়। ইয়াৰ উদ্দেশ্য আছিল ভাৰতীয় ৰাজনৈতিক দলসমূহৰ লগত আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত ভাৰতীয়সকলৰ পৰা সহায় আৰু সমৰ্থন লাভ কৰা। ব্ৰিটিছ চৰকাৰে ক্ৰিপছন মিছন গঠন কৰে। ক্ৰিপছনৰ প্ৰস্তাৱত যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিনিয়ন ব্যৱস্থাৰ আগবঢ়োৱাৰ লগতে এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ কাৰণে পৃথক সংবিধান প্ৰণয়নৰ
অধিকাৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল। অৱশেষত ক্ৰিপছন মিছন ব্যৰ্থ হৈছিল আৰু গান্ধীজীয়ে ব্ৰিটিছৰ বিৰুদ্ধে তৃতীয় বৃহৎ ভাৰত্যাগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিল। 1942 চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল। আগষ্ট মাহত প্ৰস্তাৱ গৃহীত হোৱাৰ বাবে এই আন্দোলনক আগষ্ট বিপ্লৱ নামেৰেও জনা যায়। 1942 চনৰ 8 আগষ্ট তাৰিখে মুম্বাইত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে তাৎক্ষণিকভাৱে ব্ৰিটিছ শাসনৰ অৱসান বিচাৰি প্ৰস্তাৱ গৃহীত কৰিছিল। গান্ধীজীয়ে ঐতিহাসিক আগষ্ট সভাত মুম্বাইৰ গোৱালিয়া টেংকত উদ্ধৃত ভাষণ দিছিল, যিখন ঠাইক বৰ্তমান আগষ্ট ক্ৰান্তি মৈদাম নামেৰে জনা যায়। গান্ধীজীৰ কৰিম কিম্বা মৰিম ধ্বনিৰে উদ্ধৃত হৈ দেশে এই আন্দোলনত জঁপিয়াই পৰিছিল। সমগ্ৰ দেশতে হৰতালৰ লগতে বিদেশী সামগ্ৰী পূৰ্ণ দোকানৰ ঘৰ ভাঙি চুৰমাৰ কৰা হৈছিল। ব্ৰিটিছ চৰকাৰৰ প্ৰতিষ্ঠান হিচাপে গণ্য কৰা হৈছিল ৰেল ষ্টেচন, আদালত, পুলিচ থানা আদিত জনসাধাৰণে আক্ৰমণ কৰিছিল। ৰেল লাইন ধ্বংস কৰাৰ লগতে টেলিফোন লাইনসমূহ কাটি দিয়া হৈছিল। কিছুমান ঠাইত আনকি স্বাধীন চৰকাৰ প্ৰতিষ্ঠা হৈছিল। বংগদেশ, বিহাৰ, উত্তৰ প্ৰদেশ, মুম্বাই, উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশত এই আন্দোলনকে ব্যাপক ৰূপ ধাৰণ কৰিছিল। দৰবাৰ, ছাতাৰ, বালিয়া, বালাচুৰ, তালচেৰ আদি ঠাইত ব্ৰিটিছ শাসনৰ পৰা মুক্ত বুলি ঘোষণা কৰা হৈছিল আৰু তাত নিজাকৈ চৰকাৰ গঠন কৰা হৈছিল। যদিও এই আন্দোলন দীৰ্ঘম্যাদী নাছিল, ভাৰতীয়সকলৰ জাতীয়বাদী ভাৱধাৰাৰ গভীৰতা, সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অনন্য উদাহৰণ আছিল। স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ এই স্বতঃস্ফূৰ্ত অংশগ্ৰহণে এই আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। ছাত্ৰ, মহিলা, খেতিয়ক আৰু শ্ৰমিকে এই আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল। ভাৰত্যাগ আন্দোলনৰ পিছে তোমাৰ এইটো আৰু লিখিব নালাগে, তোমাৰ এইখিনি লিখিলে হৈ যাব। এইখিনি লিখিব নালাগে। তাৰপিছত চোৱা, এই যিটো প্ৰশ্ন আছে, এই প্ৰশ্নটো চোৱা 2018ত আহি গৈছে। এইটোৰ এনচাৰ আৰু এইমাত্ৰ যিটো এনচাৰ আমি পঢ়িলোঁ, এইটোৰ এনচাৰ ছেমেই হয়। ইয়াৰ আগতো আমি পঢ়িছোঁ যে কি উদ্দেশ্য আছিল, সেই উদ্দেশ্যকেইটা তোমালোকে ইয়াতে মিলাই লিখি দিবা। ঠিক আছে, এই প্ৰশ্নটো চোৱা, আইন অমান্য আন্দোলনৰ যিটো আছিল মূল লক্ষ্য আৰু এইটো বৈশিষ্ট্য লিখিবলৈ দিছে। তো এইটো তুমি সেইটোৰ এনচাৰ লিখি দিলে হৈ যাব। তো তোমালোকে এইটো আৰু ডাবল পঢ়াৰ কোনো দৰকাৰ নাই। তাৰপিছত চোৱা, ফুলগুৰিৰ বিদ্ৰোহ ব্ৰিটিছ প্ৰশাসনে কঠোৰ হাতেৰে কেনেকৈ দমন কৰিলে, বা ইতিহাসত ফুলগুৰি ধাৱাৰ বিষয়ে এটি চমুটুকা লিখা। এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো 19ত আহি যোৱা প্ৰশ্ন। এইটো চাবা, এইটোৰ এনচাৰ লিখিবা এনেধৰণে: ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা প্ৰথম বিদ্ৰোহটোৱেই হ'ল ফুলগুৰি ধাৱা। 1861 চনত ফুলগুৰি ধাৱা সংগঠিত হৈছিল। ফুলগুৰি হ'ল তিৱা জনগোষ্ঠীৰ এখন গাঁও য'ত আহু খেতি বৃহৎ পৰিমাণত হয়। কিন্তু চৰকাৰে এই আহু খেতি বন্ধ কৰি দিছিল, কিয়নো তেওঁলোকে নিজে তৈয়াৰ কৰা কানি বিক্ৰী কৰিব। ইয়াৰ পিছতে কৃষকসকলে প্ৰতিবাদ আৰম্ভ কৰিছিল আৰু তেওঁলোকে ফুলগুৰিত ৰাইজমেল পাতিছিল। নগাঁৱৰ উপায়ুক্ত হাৰ্বাৰ্ট স্কন্সে ৰাইজক অতি বেয়া ব্যৱহাৰ কৰিছিল আৰু তাৰ ফলত ৰাইজ অধিক ক্ষোভিত হৈ পৰিছিল। তাৰপিছতে কৃষকসকলে ফুলগুৰিত প্ৰথমতে ৰাইজমেল পাতিছিল। প্ৰথম দিনা সমবেত প্ৰায় 1000 লোক লাঠিৰে সৈতে সজ্জিত আছিল। হাৰ্বাৰ্ট স্কন্সে তেওঁৰ সহকাৰী উপায়ুক্ত সিংগাৰক সভাস্থলীলৈ পঠিয়ালে। সিংগাৰে ৰাইজৰ এই প্ৰতিবাদৰ উদ্দেশ্য জনাৰ পিছত ৰাইজক সেই প্ৰতিবাদস্থলী ত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে। সিংগাৰৰ এই কাৰ্যৰ ফলত ৰাইজ আৰু সিংগাৰৰ মাজত লাঠি টনাটনি লাগে আৰু তেনে সময়তে বাবু কৈৱৰ্ত নামৰ এজন মাছমৰীয়া সিংগাৰৰ মূৰত কোবায়। সিংগাৰৰ মাটিত ঢলি পৰে আৰু থিতাতে মৃত্যুবৰণ কৰে। আন পুলিচ বাহিনীবোৰে ভয়তে সেই ঠাইৰ পৰা পলাই পত্ৰম দিয়ে। এই ঘটনাটো ইতিহাসত ফুলগুৰি ধাৱা নামেৰে অভিহিত কৰা হৈছে। এই ঘটনাৰ পিছত বহুতো কৃষকক লেফটেনেণ্ট সিংগাৰৰ মৃত্যুৰ অপৰাধত গ্ৰেপ্তাৰ কৰে। হেজাৰজনক ৰহা আৰু ফুলগুৰিত কেইবামাহ আটক কৰি ৰাখে। বিচাৰত লক্ষ্মণ ডেকা, চংবৰ লালুং, ৰংবত ডেকাক নগাঁও জেলত মৃত্যুদণ্ডৰে দণ্ডিত কৰে। বহুতো উপযুক্ত কৃষকক দীৰ্ঘদিনৰ বাবে কলীয়া পানীলৈ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত প্ৰেৰণ কৰে। তাৰ পিছৰ কুৱেশ্যনটো চাবা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণবোৰ আলোচনা কৰা। এইবোৰ প্ৰশ্ন তোমালোকে ডাইৰেক্ট কমন পাবা। ইয়াৰে এনচাৰ লিখিবা এনেধৰণে: বিভিন্ন কাৰণত অসমত 1857-58 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল।
প্ৰথমতে লিখিব প্ৰথমতে অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰীয়া আছিল। ইয়াৰ সমৰ্থকসকল যোৰহাট আৰু শিৱসাগৰৰ বাহিৰত নাছিল, গতিকে আন ঠাইত বিশেষ সমৰ্থন লাভ কৰা নাছিল। দ্বিতীয়তে বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল, গতিকে প্ৰস্তুতিবোৰ কাৰ্যকৰী কৰা নাছিল। ইয়াৰ ফলত ইংৰাজ চৰকাৰে প্ৰতিৰক্ষাৰ প্ৰস্তুতিৰ বাবে যথেষ্ট সময় লাভ কৰিছিল। তৃতীয় নম্বৰ মণিৰাম দেৱান বিদ্ৰোহস্থলীৰ পৰা দূৰৈত অৱস্থান কৰিছিল, ফলত প্ৰশাসনিক অভিজ্ঞতা থাকিলেও বিদ্ৰোহৰ নেতৃত্বৰ বাবে দক্ষতা দেৱানৰ নাছিল। 4 নম্বৰ চতুৰ্থতে বিদ্ৰোহীসকলে গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল আৰু বিভিন্ন পৰিকল্পনাসমূহ আগতীয়াকৈ ধৰা পৰিছিল। এইদৰে বিভিন্ন কাৰণত এই বিদ্ৰোহ ব্যৰ্থ হৈছিল। তাৰপিছত চোৱা এইটো ভাৰতৰ 1857 to 58 চনৰ বিদ্ৰোহৰ কাৰণসমূহ আৰু ইয়াৰ প্ৰভাৱ চমুকৈ আলোচনা কৰা। এইটো চোৱা যিকেইটা তোমাৰ বিদ্ৰোহৰ কাৰণ আৰু এইটো হৈছে তোমাৰ মন কৰিবা যে একে নহয় কিন্তু, আৰু এইটো হৈছে বিদ্ৰোহ ব্যৰ্থ হোৱাৰ কাৰণ আৰু এইটো হৈছে তোমাৰ বিদ্ৰোহ হোৱাৰ কাৰণ। এই বিদ্ৰোহটো হৈছিল কিয় আৰু ইয়াৰ প্ৰভাৱ কেনেকুৱা আছিল, ঠিক আছে। তো এইটোৰ এনচাৰ লিখিবা এনেধৰণে ভাৰতৰ 1857-58 চনৰ বিদ্ৰোহ আছিল ভাৰতীয়সকলৰ মাজত পুঞ্জীভূত অসন্তুষ্টিৰ বহিঃপ্ৰকাশ। ইয়াৰ কাৰণসমূহ আছিল 1 নম্বৰ লিখিবা ব্ৰিটিছ চৰকাৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্ৰা অৰ্থনীতিয়ে সৰ্বসাধাৰণ মানুহৰ মনত তীব্ৰ সন্তুষ্টিৰ সৃষ্টি কৰিছিল। এই মুদ্ৰা অৰ্থনীতিয়ে অসমত সুদখোৰ মহাজন শ্ৰেণীৰ সৃষ্টি কৰিছিল আৰু জনসাধাৰণে এই সুদখোৰ মহাজন শ্ৰেণীৰ পৰা টকা ধাৰলৈ লৈ হ'লেও ভূমি ৰাজহ চৰকাৰক দিবলৈ বাধ্য হৈছিল। 2 নম্বৰত লিখিবা সাধাৰণ শ্ৰেণীৰ অৱস্থাৰ বিপৰীতে অভিজাত শ্ৰেণীৰ লোকসকলৰো অৱস্থা শোচনীয় আছিল। অভিজাত শ্ৰেণীৰ কিছু সংখ্যক লোকে আৰম্ভণিৰে পৰা ব্ৰিটিছ শাসনৰ লগত জড়িত হ'বলৈ চেষ্টা কৰিছিল যদিও আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱা বাবে বহুতে নতুন প্ৰশাসনত অংশ ল'বলৈ সক্ষম হোৱা নাছিল। ইংৰাজ শাসকেও প্ৰশাসন চলাবলৈ বংগদেশৰ পৰা বঙালী শিক্ষিত লোকক আমদানি কৰিবলৈ বাধ্য হৈছিল। তাৰপিছত 3 নম্বৰ ভাৰতবৰ্ষৰ ভিন ভিন ৰাজ্যত ব্ৰিটিছ শাসনে কুটিৰ শিল্পৰ অৱনীতত অৰিহণা যোগাইছিল। ব্ৰিটিছ ভাৰতীয় বস্ত্ৰৰ বিপৰীতে বিলাতী বস্ত্ৰৰ আমদানিত পৃষ্ঠপোষকতা কৰাত এই কুটিৰ শিল্পৰ লগত জড়িত মানুহখিনিৰ অৱস্থা শোচনীয় হৈ পৰিছিল। 1857 to 58 চনৰ প্ৰভাৱৰ বিষয়ে তলত উল্লেখ কৰা হ'ল। 1 নম্বৰত লিখিবা ব্ৰিটিছ শাসনৰ বিৰুদ্ধে অসমীয়া জনসাধাৰণ জাগ্ৰত হৈ উঠিছিল। 1857 চনৰ বিদ্ৰোহে অসমৰ অভিজাত শ্ৰেণীটোক ব্ৰিটিছ শাসন ওপৰাই পুৰণি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ এক সোণালী সুযোগ প্ৰদান কৰিছিল। 2 নম্বৰ লিখিবা ব্ৰহ্মপুত্ৰ উপত্যকাত কিছু সংখ্যক লোকে অসমত অৱস্থান কৰা ব্ৰিটিছ সৈন্যবাহিনীত থকা ভাৰতীয় সেনাৰ মাজত অসন্তুষ্ট বিয়পাই অসমীয়া চিপাহী বিদ্ৰোহৰ উত্থান ঘটাই আহোম ৰাজ পৰিয়ালৰ এজন কোঁৱৰক অসমৰ ৰজা হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছিল। উত্তৰ ভাৰত যেতিয়া বিদ্ৰোহ আৰম্ভ হৈছিল, অসমত তেতিয়া ইংৰাজ সৈন্যৰ 2টা ৰেজিমেণ্ট আছিল। ডিব্ৰুগড় 1ম আছাম লাইট ইনফেণ্ট্ৰি আৰু গুৱাহাটীৰ 2য় আছাম লাইট ইনফেণ্ট্ৰি। বিহাৰত চিপাহী বিদ্ৰোহৰ খবৰ পাই এই ৰেজিমেণ্টত থকা ছাউনীৰ মাজতো অসন্তুষ্টি বিয়পি পৰা দেখা গৈছিল। তাৰপিছত এইটো 20টা প্ৰশ্ন হয় পথৰুঘাটৰ কৃষক বিদ্ৰোহ কিয় হৈছিল? এই বিদ্ৰোহৰ পৰিণতি লিখা নাইবা পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ ওপৰত এটি টোকা লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে উত্তৰ কামৰূপৰ বিদ্ৰোহৰ অন্ত নোহোৱাতেও দৰং জিলাৰ অন্তৰ্গত মঙলদৈ মহকুমাৰ পথৰুঘাটতো 1894 চনৰ 26 জানুৱাৰীৰ পৰা 28 জানুৱাৰীলৈ এক বিদ্ৰোহৰ সূচনা হৈছিল। কাৰণ আছিল কি বৰ্ধিত হাৰত খাজনা বৃদ্ধি, তাৰপিছত খাজনা নিদিয়াৰ কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰা। তাৰপিছত চাবা এই যিটো তোমাৰ ছেকেণ্ড পাৰ্ট আছে এইটো বিদ্ৰোহৰ ওপৰত টোকা লিখিবলৈ দিছে। এই বিদ্ৰোহৰ পৰিণতি লিখা কি পৰিণতি আছিল, ৰাইজমেলৰ প্ৰস্তুতি কেনেকুৱা আছিল চাবা। 1894 চনৰ জানুৱাৰী মাহৰ মাজভাগৰ পৰাই মঙলদৈ মহকুমাৰ কলাইগাঁও, চিপাঝাৰ, মঙলদৈৰ পথৰুঘাটৰ তহচিলৰ কৃষকসকলে নিজ নিজ অঞ্চলত ৰাইজমেল অনুষ্ঠিত কৰাৰ পিছত 26 to 28 জানুৱাৰী তাৰিখে 3দিনীয়া ৰাইজমেল অনুষ্ঠিত কৰা হয়। ৰাইজমেল বন্ধৰ পদক্ষেপ ৰাইজমেলৰ প্ৰস্তুতিৰ খবৰ পাই মহাকুমুদিপতিয়ে জিলাপতি J.D. এণ্ডাৰছনক সেই সময়তে অৱগত কৰাত পুলিচ আৰু সামৰিক বাহিনীৰ এটা ফৌজ লৈ পুলিচ অধীক্ষক J.R. বেৰিংটনৰ সৈতে আহি 27 জানুৱাৰীত পথৰুঘাটত উপস্থিত হৈছিল। তাৰপিছত ব্ৰিটিছৰ লগত বিদ্ৰোহীৰ সংঘৰ্ষ। পুলিচ মিলিটাৰীৰ সহায়ত খাজনা নিদিয়া কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰাৰ কাৰ্যত 200 জন কৃষকে বেৰিংটন চাহাবক আগুৰি ধৰাত তেওঁ কোনোমতে পলাই গৈ জিৰণি শিবিৰত থকা এণ্ডাৰছন ঘটনাৰ সবিশেষ জনায়। কেইঘণ্টামান পিছত হাতত লাঠি
আৰু বাঁহৰ কামিলৈ প্ৰায় 200 জনমান উত্তেজিত কৃষক জিৰণি শিবিৰত উপস্থিত হৈছিল। তেতিয়া এণ্ডাৰছনে সকলোকে গৰাগৰি যাৱতীয়াত লাঠি জোকাৰি দলি ফৰমুটি মাৰি আৰু বেছি ওচৰলৈকে গৈছিল। তেনেতে পুলিচ অধীক্ষকৰ নিৰ্দেশ হোৱা গুলীচালনাত 140 জন কৃষকৰ মৃত্যু হোৱাৰ লগতে 150 জন লোক আহত হৈছিল। আৰু ইয়াৰ ফলাফল কি আছিল? বিদ্ৰোহত অংশগ্ৰহণ কৰাৰ বাবে 37 জন কৃষকক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰে আকলু, শ্বেখ আৰু অন্য 6 জনক শাস্তি প্ৰদান কৰা হৈছিল আৰু বাকীখিনি মুক্তি দিয়া হৈছিল। পথৰুঘাটৰ সংঘটিত এই বিদ্ৰোহ পৰৱৰ্তী সময়ত অসমীয়া জনগণক স্বাধীনতা সংগ্ৰামৰ প্ৰতি অনুপ্ৰেৰণা যোগাইছিল। তাৰপিছৰ প্ৰশ্নটো চাবা, অসমত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰৱৰ্তন কৰা ৰাজহ ব্যৱস্থা সম্পৰ্কে আলোকপাত কৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, ঊনবিংশ শতিকাৰ 30 আৰু 40 দশকত ভাৰতবৰ্ষ ইষ্ট ইণ্ডিয়া কোম্পানী শক্তিশালী শাসকৰ ৰূপত প্ৰতিষ্ঠিত হৈছিল। কোম্পানীয়ে অসমত নতুন ৰাজহ প্ৰৱৰ্তন কৰিছিল, কিন্তু এই ৰাজহ ব্যৱস্থাত বিদেশী চৰকাৰখনে কৰ কাটল সংগ্ৰহতো বেছি গুৰুত্ব প্ৰদান কৰিছিল। ইংৰাজ চৰকাৰে টকাৰ মাধ্যমত মাটিৰ খাজনা আৰু অন্যান্য কৰ কাটল সংগ্ৰহৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। ব্ৰিটিছ চৰকাৰৰ নতুন ভূমি ৰাজহ বৃদ্ধিৰ নীতি আৰু মুদ্ৰা অৰ্থনীতিয়ে অসমীয়া সৰ্বসাধাৰণ মানুহৰ মাজত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি কৰিছিল। তদুপৰি ইংৰাজে ঊনবিংশ শতিকাৰ আগভাগতে উজনিত অসমত চাহ বাগিচা স্থাপন কৰিছিল। চাহ খেতিয়কক উৎসাহিত কৰিবলৈ চাহ বাগিচাৰ অন্তৰ্গত ভূমি ৰাজহ ৰেহাই দিছিল। ফলস্বৰূপে ভূমি ৰাজহৰ বোজা দুখীয়া সাধাৰণ কৃষকে বহন কৰিবলগীয়া হৈছিল। অসমত বহুতো ঠাইত ৰাজহ সংগ্ৰহৰ বাবে ব্ৰিটিছে বাহিৰৰ পৰা লোক আনি নিয়োগ কৰিছিল। এনেদৰে ব্ৰিটিছে অসমত এক নতুন ৰাজহ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। তাৰপিছৰ প্ৰশ্নটি চোৱা, অসমৰ কৃষক বিদ্ৰোহত ৰাইজ মিলৰ ভূমিকা বা ৰাইজ মিলৰ বিষয়ে লিখা। বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, ঊনবিংশ শতিকাত সংঘটিত হোৱা কৃষক বিদ্ৰোহত ৰাজমিলসমূহে নেতৃত্ব লৈছিল। অসমত গঢ়ি উঠা ৰাজমিলসমূহত কোনো ৰাজনৈতিক সংগঠন নাছিল যদিও ইয়াৰ গুৰুত্ব অপৰিসীম আছিল। এই ৰাজমিলসমূহ আহোম শাসনৰ দিনৰে পৰা ব্ৰিটিছ শাসনলৈকে অসমীয়া গ্ৰাম্য জীৱনৰ লগত বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত আছিল। ব্ৰিটিছ শাসনৰ শোষণ নীতিৰ বিৰুদ্ধে এই ৰাজমিলসমূহে কৃষকৰ মাজত জাগৰণৰ সৃষ্টি কৰি নগাঁও, কামৰূপ আৰু দৰঙৰ বিভিন্ন স্থানত ব্ৰিটিছ চৰকাৰক স্থানীয়ভাৱে অচল কৰি দিবলৈ সমৰ্থন হৈছিল। কৃষক তথা সৰ্বসাধাৰণ ৰাজনৈতিকভাৱে সচেতন কৰি তুলিবলৈ এই ৰাজমিলসমূহে চেষ্টা কৰিছিল। ৰাজমিলসমূহ গাঁওবুঢ়া, দলৈ গোসাঁই আদি সমাজৰ মুখীয়া লোকসকলৰ তত্ত্বাৱধানত গঢ়ি উঠিছিল আৰু তেওঁলোকৰ দ্বাৰাই পৰিচালিত হৈছিল। এই মিলসমূহ গাঁও পঞ্চায়তৰ দৰে একোখন গাঁৱত সীমাবদ্ধ নাথাকি কেইবাখনো গাঁও সামৰি গঠন হৈছিল। জাত-পাত আৰু সম্প্ৰদায় নিৰ্বিশেষে সকলোৱে এই ৰাজমিলসমূহত অংশগ্ৰহণ কৰিব পাৰিছিল। অসমীয়াত এষাৰ কথা আছে, ৰাইজেই ৰজা গেতেই গংগা। ৰাজমিলসমূহে এই বাক্যশাৰী সঠিক ৰূপত প্ৰতিফলিত কৰিছিল। ৰাইজে লোৱা সমূহীয়া সিদ্ধান্তসমূহ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনোৱাৰ গণতান্ত্ৰিক প্ৰশিক্ষণ এই ৰাজমিলসমূহৰ ফলশ্ৰুতি। তাৰপিছৰ কুৱেশ্যনটো চাবা, ব্ৰিটিছ শাসনাধীন অসমত আছাম এছ'চিয়েশ্যনৰ সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, আছাম এছ'চিয়েশ্যনে অসমৰ ৰাইজৰ মুখপাত্ৰ হিচাপে হৈ আগবঢ়াইছিল। অৱশ্যে ই প্ৰত্যক্ষ বা সক্ৰিয়ভাৱে চৰকাৰৰ বিৰুদ্ধে কাৰ্যপন্থা লোৱা নাছিল। ই শান্তিপূৰ্ণভাৱে আৰু সাংবিধানিক প্ৰশাসনিক সংস্কাৰৰ মাধ্যমেৰে ৰাইজৰ সমস্যাসমূহ সমাধানৰ পোষকতা কৰিছিল। এই সংস্থাই কৰা কেইটামান কাম হ'ল, পৌৰসভাত চৰকাৰী বিষয়া আৰু লোকেল বোৰ্ডত চাহ খেতিয়কৰ আধিপত্যৰ বিৰোধিতা কৰা। 2 নম্বৰ, এছ'চিয়েশ্যনে স্থানীয় নীতিসমূহৰ গণতান্ত্ৰিকৰণৰ দাবী উত্থাপন কৰিছিল। 3 নম্বৰ, বৰ্ধিত কৰ, চৰকাৰৰ শুল্ক ব্যৱস্থা আৰু কানিৰ প্ৰচলনৰ বিৰোধিতা কৰিছিল। 4 নম্বৰ, 1920 চনত অসম বিশ্ববিদ্যালয় স্থাপন কৰাৰ বাবে দাবী জনাইছিল। আৰু 5 নম্বৰ লিখিবা, বিধানসভাত প্ৰতিনিধিত্ব কৰাৰ দাবী উত্থাপন কৰিছিল। তাৰপিছৰ প্ৰশ্নটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। এইটো চোৱা 18ত আহিছে, 23ত আহিছে আৰু 26ত আহিব। ঠিক আছে। যোৰহাট সাৰ্বজনীন সভাৰ বিষয়ে এটি খতিয়ান দাঙি ধৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত যোৰহাট সাৰ্বজনীন সভাত উপস্থিত হয়। এই সভাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল ৰাজা নৰনাৰায়ণ সিংহ আৰু প্ৰতিষ্ঠাপক সম্পাদক আছিল জগন্নাথ বৰুৱা। জগন্নাথ বৰুৱাৰ আশাসুদীয়া প্ৰচেষ্টাত গঢ়ি উঠা এইখনেই অসমৰ প্ৰথম ৰাজহুৱা ৰাজনৈতিক অনুষ্ঠান।
এই সভাৰ মূল উদ্দেশ্যসমূহ আছিল ৰাইজৰ আশা ক নম্বৰ ৰাইজৰ আশা আকাংক্ষাৰ বিষয়ে চৰকাৰক অৱগত কৰোৱা, খ নম্বৰ লিখিবা চৰকাৰৰ উদ্দেশ্য আৰু নীতি জনসাধাৰণক বুজোৱা আৰু জনসাধাৰণৰ অৱস্থাৰ উন্নতি সাধন কৰা। এই সভাই চৰকাৰৰ কূটনীতিৰ বিৰুদ্ধে সক্ৰিয়ভাৱে মাত মাতিছিল। এই ক্ষেত্ৰত সভাই গ্ৰহণ কৰা কেইটামান কাৰ্যাৱলী হ'ল 1886 চনত চৰকাৰৰ ভূমি ৰাজহ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। খ নম্বৰ লিখিবা 1892 to 93 চনত সভাই কৃষকসকলৰ মাজত একেলগে বৰ্ধিত কৰৰ বিৰোধ কৰিছিল। তাৰপিছত লিখিবা 1893 চনত সভাই ৰাজকীয় কানি আয়োগৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰি অসমৰ পৰা কানিৰ প্ৰচলন ক্ৰমান্বয়ে উঠাই দিয়াৰ বাবে অনুৰোধ কৰিছিল। তাৰপিছত এইখিনি লিখিবা এইটো প্ৰশ্ন চোৱা বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠানসমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত 1946 চনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে অসম বিধানসভাৰ মুঠ 108খন আসনৰ ভিতৰত 58খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছিল। সংখ্যাগৰিষ্ঠ দলৰ নেতা হিচাপে গোপীনাথ বৰদলৈয়ে 11 ফেব্ৰুৱাৰীত চৰকাৰ গঠন কৰিছিল। আন্তঃগাঁথনিৰ লগতে মানৱ সম্পদৰ বিকাশ বৰদলৈ মন্ত্ৰীসভাৰ এক উল্লেখযোগ্য লক্ষ্য আছিল। বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত স্থাপিত হোৱা অনুষ্ঠানসমূহৰ সংক্ষিপ্ত বিৱৰণ তলত দিয়া হ'ল। অসম কৃষি বিশ্ববিদ্যালয়, ইয়াতে তোমাৰ ডেটবোৰো মনত ৰাখিবা আৰু কোনটো তোমাৰ যুদ্ধৰ সময়ত বা কোনটো আন্দোলনৰ সময়ত এইবোৰৰ জন্ম হৈছিল সেইবোৰ কথাও কিন্তু মনত ৰাখিবা, বহুত ইম্পৰ্টেণ্ট হয়। এইটো 1913 চনত কৰিমগঞ্জত আৰু তাৰ ঠিক পিছতেই 1923 চনত তিতাবৰত অন্য এক কৃষি গৱেষণাৰ কেন্দ্ৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ আৰম্ভ বুলি ক'ব পাৰি। যদিও এই কেন্দ্ৰসমূহ গৱেষণা আৰু প্ৰশিক্ষণ অবিৰতভাৱে চলাই আছিল, তথাপিও এখন সুকীয়া কৃষি আৰু পশু মহাবিদ্যালয় অত্যাৱশ্যকীয় হৈ পৰিছিল। সেয়েহে 1948 চনৰ নগাঁৱৰ অসম পশু মহাবিদ্যালয় আৰু যোৰহাটত অসম কৃষি মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। এই দুয়োখন মহাবিদ্যালয় সামৰি লৈ 1969 চনত অসম কৃষি বিশ্ববিদ্যালয় স্থাপিত হয় আৰু পশু চিকিৎসাবিদ্যালয় মহাবিদ্যালয় নগাঁৱৰ পৰা গুৱাহাটীৰ খানাপাৰাত স্থানান্তৰিত হয়। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটীৰ বিশ্ববিদ্যালয় হৈছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ পুৰণি আৰু প্ৰথমখন ৰাজহুৱা বিশ্ববিদ্যালয়। 1948 চনৰ 26 জানুৱাৰী তাৰিখে এই বিশ্ববিদ্যালয়খন স্থাপিত হৈছিল। এই বিশ্ববিদ্যালয়খনৰ প্ৰথমখন আদৰণি সভাৰ দিনটোকে বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস ৰূপে পালন কৰা হয়। প্ৰতিষ্ঠা সকলোকিয়াৰ অধীনত 17খন মহাবিদ্যালয় আৰু 8টি স্নাতকোত্তৰ বিভাগ আছিল। মহানগৰীৰ কেন্দ্ৰৰ পৰা কাৰ্যকলাপ আৰম্ভ কৰি পিছৰ জালুকবাৰীৰ চৌহদলৈ স্থানান্তৰ কৰা হয়। বৰ্তমান বিশ্ববিদ্যালয়ৰ চৌহদ অঞ্চলটো গোপীনাথ বৰদলৈ নগৰ নামেৰে জনা যায়। তাৰপিছত গ নম্বৰ অসম চিকিৎসা মহাবিদ্যালয়। উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছিল ডিব্ৰুগড়ত 19 চনতে। ডিব্ৰুগড়ৰ ডক্টৰ জন বেৰী হোৱাইটৰ 50,000 টকাৰ অনুদানৰ পুঁজিৰে বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন হৈছিল 1910 চনত। এই চিকিৎসা বিদ্যালয়খনৰ ইংলেণ্ডৰ পৰা 2টা এক্স-ৰে মেচিন আমদানি কৰি আনিছিল আৰু ৰেডিঅ'লজি বিভাগ আৰম্ভ কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত এই বিশ্ববিদ্যালয়খন ওচৰৰে এখন চিকিৎসালয়ৰ চৌহদলৈ স্থানান্তৰিত কৰা হৈছিল, যিখন বিশ্বযুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীয়ে ব্যৱহাৰ কৰিছিল। 1947 চনৰ 3 নৱেম্বৰত এই বিশ্ববিদ্যালয়খনক আনুষ্ঠানিকভাৱে অসম চিকিৎসা মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হৈছিল। তাৰপিছত এইটো চোৱা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ভাৰত এক আন্দোলনত অসমৰ ভূমিকা সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। এইটোৰ এনচাৰ লিখিব এনেধৰণে। ক নম্বৰ 1942 চনৰ 8 আগষ্ট তাৰিখে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিয়ে বোম্বাইত ভাৰত এক আন্দোলন ঘোষণা কৰিছিল। এই আন্দোলনত অসমৰ মানুহ উঠুপৰি লাগিছিল। ভাৰতৰ অন্যান্য প্ৰান্তৰ দৰে অসমৰ কংগ্ৰেছৰ নেতাসকলকো গ্ৰেপ্তাৰ কৰা হৈছিল। অসম প্ৰদেশ কমিটি, জিলা কংগ্ৰেছ কমিটি আৰু অন্যান্য ঐক্যমঞ্চসমূহক অবৈধ ঘোষণা কৰা হৈছিল। খ নম্বৰ লিখিবা অসমত এই আন্দোলন অহিংস পদ্ধতিৰে হৰতাল, শোভাযাত্ৰা আদি কৰি আৰম্ভ কৰিছিল। জেলত থকা নেতাসকলৰ ওপৰত পুলিচৰ অত্যাচাৰ, সীমা চেৰাই যোৱাত আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰিছিল।
জনসাধাৰণে চৰকাৰী ঘৰ দুৱাৰ, ৰেলপথ, অস্ত্ৰ শস্ত্ৰ সৰবৰাহ কৰা পথ আদিত আক্ৰমণ কৰিছিল। বিশেষকৈ নগাঁও আৰু দৰং জিলাত ঘৰ দুৱাৰ ধ্বংস কৰাৰ লগতে চৰকাৰী বিষয়াসকলকো হাৰাশাস্তি কৰা হৈছিল। গ নম্বৰ দেখিবা, শ নিৰপৰাধী মানুহ পুলিচৰ লাঠি চালনাত আহত হৈছিল আৰু যুদ্ধ শেষ নোহোৱালৈকে কংগ্ৰেছৰ নেতাসকলক বহিৰ্বিশ্বৰ লগত সম্পৰ্ক কৰিবলৈ দিয়া নাছিল। বৰপথাৰত ৰেল বগৰোৱাৰ অভিযোগত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। বিভিন্ন ঠাইত পুলিচৰ গুলীচালনাত প্ৰায় ন্যূনতম 27 জন লোক শ্বহীদ হৈছিল। ইয়াৰ ভিতৰত গহপুৰৰ 14 বছৰীয়া কনকলতা বৰুৱাও আছিল। তাৰপিছত ঘ নম্বৰ, ভাৰত এক আন্দোলন প্ৰকৃতাৰ্থত এক গণ আন্দোলন আছিল। বহু হেজাৰ সাধাৰণ জনতাই এই আন্দোলনত অংশগ্ৰহণ কৰিছিল। ভাৰতৰ বিভিন্ন ঠাইত এই আন্দোলনে হিংসাত্মক ৰূপ লৈছিল। ব্ৰিটিছ চৰকাৰে আন্দোলনৰ নেতাসকল আৰু বহুত মানুহক গ্ৰেপ্তাৰ কৰিছিল আৰু 1945 চনলৈকে জেলত আটক কৰি ৰাখিছিল। নম্বৰ দেখিবা, জেলৰ বাহিৰত থকা কিছুসংখ্যক নেতাই এই আন্দোলনক আত্মগোপন কৰি অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছিল। এই সংগঠনৰ মূল নেতৃত্ব বহন কৰিছিল শংকৰ চন্দ্ৰ বৰুৱা, মহেন্দ্ৰ চন্দ্ৰ হাজৰিকাই। 1943 চনত 32টা গোপন স্বেচ্ছাসেৱী কেন্দ্ৰ গঠন হৈছিল। তাৰপিছত এইটো চাওক, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। অসমীয়া ভাষা উন্নতি সাধনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ মেথছ তাৰপিছত ছায়েন্স সেইবোৰৰো মই এনেকুৱা ধৰণে তোমালোকৰ কাৰণে গোটেইখিনি এনচাৰ লৈ আহিম। তাৰপিছত ইংলিছ আৰু এছামিছৰ কাৰণেও, এছামিছত যিমানখিনি মই কমন দিছিলোঁ গোটেইখিনি প্ৰশ্নই তোমাৰ কমন আহিছে। গতিকে তোমালোকে ছায়েন্সৰ বা মেথছৰ বা তোমাৰ বাকী যিকেইটা ছাবজেক্ট আছে সেইবোৰতো তোমালোকে ডাইৰেক্ট কমন পাবা। তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। এইটোৰ এনচাৰ লিখিবা। এইটো চোৱা, অসমীয়া ভাষা উন্নতি এইটো সাধনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, লং কুৱেশ্যন হয় এইবোৰ। আৰু MCQত মই 100টা MCQ আপলোড কৰিছোঁ, চাই লোৱা। তাৰে পৰা তোমালোকে ডাইৰেক্ট MCQ পাই যাবা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, বাংলা ছপাশালত অসমীয়া ভাষাৰ স্বতন্ত্ৰতাৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰৱণতা লক্ষ্য কৰি সেই সময়তে কলিকতাত থকা অসমৰ ছাত্ৰসকলে অসমীয়া ভাষা আৰু সাহিত্যৰ উন্নয়নৰ হকে পুনৰ সংগঠিত হোৱাৰ প্ৰয়োজনীয়তা মৰ্মে অনুভৱ কৰিছিল। সেই উদ্দেশ্যৰে হেমচন্দ্ৰ বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আদি প্ৰসিদ্ধ ছাত্ৰৰ নেতৃত্বত অসমীয়া ভাষা উন্নতি সাধনী সভা গঠিত হৈছিল। আৰু ইয়াৰ ভূমিকা কি আছিল চোৱা। ক নম্বৰ লিখিবা, একতা আৰু জাতীয়তাবাদৰ বিকাশ। অসমীয়া ভাষা উন্নতি সাধনী সভাই অসমীয়াসকলৰ মাজত একতা আৰু জাতীয়তাবাদ বিকাশ কৰিবলৈ সক্ষম হৈছিল। তাৰপিছত অসমীয়া ভাষাৰ উত্তৰণ। এই সভাই অসমীয়া ভাষাৰ এক শক্তিশালী বিজ্ঞানসন্মত উত্তৰণৰ লগতে অসমৰ সকলো পাঠশালাত পৰিশুদ্ধ আৰু উন্নতমানৰ ব্যাকৰণ প্ৰয়োগৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছিল। তাৰপিছত গ নম্বৰটো, অনুবাদ সাহিত্যলৈ অৱদান। এই সভাই অসমৰ এক সৰ্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহক অসমীয়ালৈ অনুবাদ কৰাৰ কামো তৎপৰতাৰে হাতত লৈছিল। ঘ নম্বৰ, বৌদ্ধিক আলোচনা। এই সভাই বুৰঞ্জী, সাহিত্য, সংস্কৃতি আৰু ভাষা সম্পৰ্কে নিজৰ মাজতে বৌদ্ধিক আলোচনা অব্যাহত ৰাখিছিল। ঙ নম্বৰ, জোনাকী আলোচনী প্ৰকাশ। অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰচেষ্টাত জোনাকী নামৰ আলোচনী প্ৰকাশিত হৈছিল, যিয়ে অসমৰ সুধী সমাজত এক নতুন আলোড়নৰ সৃষ্টি কৰিছিল। তাৰপিছত হেমকোষ প্ৰকাশ। এই সভাই হেমচন্দ্ৰ বৰুৱাৰ উৎকৃষ্ট কৃষ্টি হেমকোষ প্ৰকাশৰ কাম অতি তৎপৰতাৰে হাতত লৈছিল। গতিকে অসমীয়া ভাষা উন্নতি সাধনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলী অসমীয়া ভাষাৰ উত্তৰণৰ লগতে অসমৰ সৰ্বাংগীন বিকাশ সাধন কৰিছিল। অসমৰ জনসাধাৰণে কেনেকৈ আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰিছিল। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, অসমৰ পৰা হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈয়বুল্লাহ, বিষ্ণুৰাম মেধি আদিৰ নেতৃত্বত সকলো একত্ৰিত হৈ গান্ধীৰ লোণ সত্যাগ্ৰহত অংশগ্ৰহণ কৰিছিল। সেই সময়ত লীলাধৰ বৰুৱাই এই দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰিছিল। কিন্তু অসম কংগ্ৰেছৰ মতে অসম এনে এক বৃহৎ আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে প্ৰস্তুত নহয়। তৰুণৰাম ফুকন, ৰোহিণী কুমাৰ চৌধুৰী আদি বিভিন্ন লোকৰ বিপৰীতে বিষ্ণুৰাম মেধি, হেমচন্দ্ৰ বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী আদিয়ে এই আন্দোলনৰ সাংগঠনিক কাম কাজত অব্যাহত ৰাখিছিল।
আন্দোলনে বিভিন্ন দিশ চাবলৈ নতুন সমিতি উপসমিতি গঠন কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য আছিল পুঁজি বৃদ্ধি কৰা, বিদেশী বস্তু বৰ্জন আৰু কানি আৰু সুৰাৰ প্ৰচলন বন্ধ কৰা। বহুত ইম্পৰ্টেণ্ট হয়। তাৰপিছত অমিয় কুমাৰ দাসে ছাত্ৰসকলকো এই আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল। 1930 চনত কাৰ্নিংহাম চাৰ্কুলাৰৰ বাবে পৰিস্থিতিত কিছু স্পৰ্শকাতৰ হৈ পৰিছিল। এই চাৰ্কুলাৰৰ মতে ছাত্ৰসকলৰ লগতে অভিভাৱকসকলেও আন্দোলনত অংশগ্ৰহণ নকৰে বুলি চৰকাৰক লিখিত প্ৰতিশ্ৰুতি দিব লগা হৈছিল। যদি ছাত্ৰসকলক দোষী বুলি সাব্যস্ত হয় তেওঁলোকে বঞ্চিত কৰা হ'ব বুলি জাননী দিয়া হৈছিল। কিন্তু ছাত্ৰসকলে এই অপমানৰ প্ৰতিশোধ ল'বলৈ আন্দোলনত অতি সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল। অসম ছাত্ৰ সন্মিলনেও এই আন্দোলনৰ কাৰ্যপন্থাৰ বিষয়ে আলোচনা কৰিবলৈ গুৱাহাটীত এখন সভা অনুষ্ঠিত কৰে। ইয়াৰ পিছতে কানি আৰু মদৰ দোকানসমূহ বন্ধ কৰি দিয়া হৈছিল। ঠায়ে ঠায়ে বন আইন উলংঘা কৰাৰ চেষ্টা চলিছিল। এনেদৰে এই আন্দোলন সুৰমা উপত্যকালৈ প্ৰসাৰিত হৈছিল। এনেদৰে অসমৰ জনসাধাৰণে আইন অমান্য আন্দোলনত অংশগ্ৰহণ কৰিছিল। তাৰপিছত চোৱা, এইটো অসম ছাত্ৰ সন্মিলনৰ অৱদানৰ বিষয়ে লিখা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে 1916 চনত অসম ছাত্ৰ সন্মিলন গঠন অসমৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা। এই সন্মিলনৰ প্ৰথম অধিৱেশন গুৱাহাটীত অনুষ্ঠিত হৈছিল। এই অধিৱেশনৰ সভাপতি আছিল লক্ষ্মীনাথ বেজবৰুৱা। এই সন্মিলনখনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষা উন্নতি সাধন কৰা। ছাত্ৰ সন্মিলনে অসমৰ বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ লগত মত বিনিময় কৰি নতুন সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছিল। এই সন্মিলনে প্ৰথম অৱস্থাত যদিও ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হোৱা নাছিল, কিন্তু পিছলৈ দেশৰ জাতীয় আন্দোলনত সক্ৰিয়ভাৱে অংশ লৈছিল। এই সন্মিলন বাৰ্ষিক অধিৱেশনসমূহত বিখ্যাত সাহিত্যিক, শিক্ষাবিদ, চিন্তাবিদ আৰু ৰাজনীতিবিদসকল অংশগ্ৰহণ কৰিছিল। তেওঁলোকৰ ভিতৰত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাভ গোহাঞিবৰুৱা, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায়, কৃষ্ণকান্ত সন্দিকৈ উল্লেখযোগ্য। ছাত্ৰ সন্মিলনৰ মুখপাত্ৰ আছিল মিলন। এইদৰে অসমৰ ছাত্ৰ সন্মিলনে অসমৰ শিক্ষা, সাহিত্য, সংস্কৃতি চৰ্চাৰ লগতে সাম্প্ৰদায়িক সম্প্ৰীতি আৰু জাতীয় চেতনা গঢ়াত যথেষ্ট অৱদান আগবঢ়াইছিল। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো ভাৰতৰ বিভাজনৰ লগে লগে অসমে সন্মুখীন হোৱা সমস্যাবোৰ লিখা। নাইবা গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত মুখামুখি হোৱা সমস্যা সম্পৰ্কে লিখা। চোৱা, যদি তোমাৰ এইখিনি আহে তথাপি তুমি এইখিনি এনচাৰ লিখিবা, আৰু যদি এইখিনি আহে তথাপি এইখিনি এনচাৰে লিখিবা। প্ৰশ্ন বেলেগ বেলেগ হয় কিন্তু এনচাৰ কি হয়? একে হয়। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, গোপীনাথ বৰদলৈ মন্ত্ৰীসভাই স্বাধীনতাৰ পিছত বহুতো সমস্যাৰ মুখামুখি হৈছিল। ভাৰতৰ স্বাধীনতাৰ প্ৰাক মুহূৰ্তত অসমৰ আন্তঃগাঁথনি যথেষ্ট দুৰ্বল আছিল। স্বাধীনতাৰ ঠিক পিছতেই উত্তৰ পূৰ্বাঞ্চল সীমান্ত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। ভাৰতৰ আন আন অঞ্চলৰ লগত উত্তৰ পূব ভাৰতৰ যোগাযোগ বিঘ্নিত হৈছিল। দেশ বিভাজনৰ পিছত পশ্চিমবংগ আৰু অসমৰ মাজত ৰেলপথ আৰু নদী পৰিবহণ হঠাতে পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হৈছিল। 1947 চনৰ দেশ বিভাজনে বংগ, অসম আৰু আৰাকান অঞ্চলৰ মাজত থকা জটিল অৰ্থনৈতিক সম্পৰ্ক বিঘ্নিত কৰিছিল। বিভাজনৰ পূৰ্বে এই অঞ্চলটোৱে কৃষি, শিল্পজাত সামগ্ৰী, চাহ, নীলমৰা-পথ, ৰেচম আদিৰ আন্তৰ্জাতিক ভিত্তিত বাণিজ্য কৰিছিল। কিন্তু বিভাজনৰ পাছত এই আন্তৰ্জাতিক পৰ্যায়ৰ অৰ্থনীতিৰ বিসৰ্জন দি প্ৰত্যেকে নিজ নিজ জাতীয় অৰ্থনীতি গঠনত মনোনিৱেশ কৰিছিল। অৰ্থনৈতিক বিশৃংখলাৰ মুখামুখি হোৱাৰ উপৰিও উত্তৰ পূব ভাৰতে অনুপ্ৰৱেশকাৰীৰ সমস্যা আৰু ভৌগোলিক পুনৰ গঠনৰ সমস্যাৰো সন্মুখীন হৈছিল। তাৰপিছৰ প্ৰশ্নটি চোৱা, বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কেনেকৈ ৰায়ত সভাসমূহ গঢ়ি উঠিছিল? নাইবা ৰায়ত সভাৰ উদ্দেশ্য আৰু ভূমিকা সম্পৰ্কে খতিয়ান দাঙি ধৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে, অসমত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত নতুন ভূমি নীতি আৰু ৰাজহ ব্যৱস্থাৰ বিৰোধিতা কৰাৰ বাবে ৰায়ত সভাসমূহৰ জন্ম হৈছিল। 19শ শতিকাৰ শেষৰ ফালে কৃষক বিভিন্ন সমস্যা সমাধানৰ অৰ্থে তেজপুৰ ৰায়ত সভা আৰু নগাঁও ৰায়ত সভাৰ জন্ম হৈছিল। তেজপুৰ ৰায়ত সভাৰ কাৰ্যসূচী ৰূপায়ণত বিশেষকৈ হৰিবিলাস আগৰৱালা, লক্ষ্মীকান্ত কাকতি, লম্বোধৰ বৰা, তাৰপিছত ভৱানী চৰণ ভট্টাচাৰ্যকে ধৰি ভালেমান মধ্যবিত্ত শ্ৰেণীৰ লোকে মুখ্য ভূমিকা লৈছিল। ৰায়ত সভাৰ মুখ্য উদ্দেশ্য আছিল গ্ৰেজিং কৰ বন্ধ কৰা, মাটিৰ খাজনা হ্ৰাস কৰা, পূৰ্ববংগৰ পৰা হোৱা প্ৰব্ৰজন ৰোধ কৰা। 1930-34 চনৰ আইন অমান্য আন্দোলনৰ সময়ছোৱাত অসম প্ৰাদেশিক কংগ্ৰেছ সমিতিৰ তত্ত্বাৱধানত অসম পুনৰ ৰায়ত সভা সক্ৰিয় হৈ পৰিছিল। এই সময়ছোৱাতে কংগ্ৰেছ নেতাসকলে কৃষকসকলক ৰায়ত সভাৰ অধীনত সংগঠিত কৰিবলৈ চেষ্টা কৰিছিল।
নদুৱাৰ আৰু ছয়দুৱাৰ ৰায়সভা যথেষ্ট শক্তিশালী হৈ পৰিছিল। পিছলৈ শিৱসাগৰ আৰু দৰঙতো ৰায়সভাৰ সংগঠন গঢ়ি উঠিছিল। আইন অমান্য আন্দোলনৰ কাৰ্যসূচীৰ আৰ্হিত অসমত ৰায়সভাই 50% ভূমি ৰাজহ হ্ৰাস কৰাৰ দাবী উত্থাপন কৰিছিল। ৰায়ত সভাসমূহক অধিক সক্ৰিয় আৰু শক্তিশালী কৰিবলৈ একমহীয়া কেন্দ্ৰীয় সমিতি সদৌ অসম ৰায়সভা 1933 চনত গঠন কৰা হয়। ইয়াৰ প্ৰথম অধিৱেশন যোৰহাটৰ তিলিকি আমত 1933 চনৰ 8 এপ্ৰিল তাৰিখে কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল। 1934 চনত দেৰগাঁৱত অনুষ্ঠিত হোৱা দ্বিতীয়খন অধিৱেশনত কমেও 3000 কৃষকে অংশগ্ৰহণ কৰিছিল। এই অধিৱেশনৰ সভাপতি আছিল ডাক্তৰ হৰে কৃষ্ণ দাস। 1934-39 চনৰ ভিতৰত অসমত প্ৰায় 300খন ৰায়সভা আছিল। কংগ্ৰেছ মন্ত্ৰীসভা গঠন হোৱাৰ পিছৰ পৰা কংগ্ৰেছ সমিতিয়ে ৰায়সভাসমূহ সামৰি লৈছিল। তাৰ পিছৰ প্ৰশ্নটি চোৱা, অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা। এইটোৰ এনচাৰ লিখিব এনেধৰণে। অসমৰ সপ্তদশ শতিকামানৰ পৰা উত্তৰ ভাৰতীয় ক্ষুদ্ৰ কাগজীৰ পুথিচিত্ৰসমূহৰ অনুৰূপ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত চিত্ৰকলা এটা পৰম্পৰা আৰম্ভ হয়। অসমৰ এই চিত্ৰসমূহ অতুলনীয় আৰু গৌৰৱোজ্জ্বল। সাঁচিপতীয়া পুথি চোৱা, আনন্দলহৰী, হস্তীৰ বিতাৰ্ণৱ, চিত্ৰ ভাগৱত, গীতা গোবিন্দ, কুমাৰ হৰণ, শংকৰচৰণ বধ, লৱ-কুশৰ যুদ্ধ আদি সাঁচিপতীয়া পুথি। তাৰপিছত চিত্ৰৰ বিষয়বস্তু কি আছিল? চিত্ৰৰ বিষয়বস্তু আছিল ৰজা, ৰাজদৰবাৰ, দেৱী মূৰ্তি, যুদ্ধৰ চিত্ৰ, হাতী, জীৱ-জন্তু আদি। চিত্ৰ অংকনৰ কৌশল কি আছিল? স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহু ৰেঙীয়া এই চিত্ৰসমূহ অঁকা হৈছিল। খালী ঠাইবোৰত ফুল, লতা আদি আঁকি দিয়া হৈছিল। প্ৰথমতে চিত্ৰৰ পটভূমিত নিৰ্দিষ্ট ৰং এটা বোলাই লোৱা হৈছিল। তাৰ ওপৰত চিত্ৰসমূহ আঁকা হৈছিল। তাৰপিছত দৃষ্টিনন্দন চিত্ৰ। চিত্ৰসমূহ সহজ সৰল যদিও দৃষ্টিনন্দন বুলি ক'ব পাৰি। মানুহ আৰু জীৱ-জন্তুৰ ছবিবোৰত মুখাৱয়বৰ নিখুঁত প্ৰকাশ, শৰীৰৰ অনুপাত, মনৰ অনুভূতি প্ৰকাশ, সূক্ষ্ম কৌশল প্ৰয়োগ কৰাৰ দক্ষতা দেখা নাযায়। এয়াই অসমৰ অতুলনীয় চিত্ৰকল্পৰ চমু পৰিচয়। তাৰপিছত ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা। যোগবিদ্যাৰ বিষয়ে এইখিনি লিখিবা। মানৱ সমাজত অনবদ্য অৱদানস্বৰূপে যোগবিদ্যা হ'ল ভাৰতৰ এক উল্লেখযোগ্য সাংস্কৃতিক ঐতিহ্য। এই কলাৰ বিকাশ হিন্দু সভ্যতাৰ সময়ৰ পৰাই হৈছিল বুলি অনুমান কৰিব পাৰি। বৈদিক যুগত এই বিদ্যাৰ বহুল চৰ্চা হৈছিল। খ্ৰীষ্টীয় 2য় শতিকাত মহৰ্ষি পতঞ্জলীয়ে তেওঁৰ যোগসূত্ৰ নামৰ গ্ৰন্থখনত যোগবিদ্যাক এক সংহত ৰূপত ৰূপ দিছিল। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ সক্ৰিয় পদ্ধতি হিচাপে এক দৰ্শনৰ ৰূপত গঢ় দিছিল। যোগবিদ্যাৰ প্ৰয়োজনীয়তাৰ কথা ভাবি ৰাষ্ট্ৰসংঘই 2015 চনৰ 11 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে। তাৰ পিছৰ প্ৰশ্নটো চোৱা, ভাৰতীয় চিত্ৰকলাৰ প্ৰধান ভাগ দুটা কি উদাহৰণ দিয়া, নাইবা ভাৰতীয় চিত্ৰকলা কি ভাগত ভাগ কৰিব পাৰি। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। দুটা ভাগৰ কথা কৈছে, তো ভাগ দুটা লিখি দিবা। এটা হৈছে বৃহদাকাৰ দেৱাল চিত্ৰ আৰু এটা হৈছে ক্ষুদ্ৰাকাৰ চিত্ৰ। বৃহদাকাৰ দেৱাল চিত্ৰৰ উদাহৰণ অজন্তাৰ দেৱালৰ চিত্ৰসমূহ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰৰ উদাহৰণ হৈছে জাহাংগীৰনামা। তাৰপিছত কুৱেশ্যনটো চোৱা, প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহত ঘাইকৈ কি ভাগত ভগোৱা হৈছে? প্ৰাচীন ভাৰতৰ স্থাপত্য শিল্পৰ নিদৰ্শন ঘাইকৈ মঠ মন্দিৰ, স্তূপ আদি ধৰ্মীয় উপাসনাৰ কেন্দ্ৰস্থল আছিল। এই স্থাপত্য নিদৰ্শনসমূহৰ নিৰ্মাণশৈলী ঘাইকৈ উত্তৰ ভাৰতীয় নাগৰ, দক্ষিণ ভাৰতীয় দ্ৰাবিড় আৰু বিন্ধ্য আৰু কৃষ্ণা নদীৰ মাজভাগত দেখিবলৈ পোৱা যায়। ৱেছৰ শৈলী এই তিনিটা ভাগত ভগাব পাৰি। তাৰপিছত চোৱা, অসমীয়া ভাষাৰ মূল কি? অসমীয়া ভাষাই কেনেকৈ বিকাশ লাভ কৰিছিল? এইটোৰ এনচাৰ লিখিবা এনেধৰণে। অসমীয়া ভাষাৰ মূল সংস্কৃত। খ্ৰীষ্টীয় 4ৰ্থ শতিকাৰ মাজভাগত প্ৰতিষ্ঠা হোৱা বৰ্মন বংশ আৰু পৰৱৰ্তী ৰাজবংশসমূহে প্ৰথমতে সংস্কৃত ভাষা আৰু পিছলৈ সংস্কৃত ভাষাৰ পৰা উদ্ভূত অসমীয়া ভাষাকেই চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰিছিল। অৱশ্যে সংস্কৃত ভাষাৰ পৰা আধুনিক সময়ৰ অসমীয়া ভাষাৰ ৰূপটো বিভিন্ন পৰ্যায়ত অতিক্ৰম কৰি সুদীৰ্ঘ সময়ৰ পিছতে সৃষ্টি হৈছিল। এইখিনি লিখিলেই হৈ যাব, এইখিনি লিখিব নালাগে। তাৰপিছত উত্তৰ পূৰ্বাঞ্চল এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ গঢ়ি উঠিছিল চমু বৰ্ণনা দিয়া, নাইবা এইটো উত্তৰ পূৰ্বাঞ্চলৰ
উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছিল? দুটাৰ এনচাৰ একে আহিব, তোৰ এনচাৰ লিখিবা এনেধৰণে। উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় সৃষ্টি হোৱাৰ ক্ষেত্ৰত অঞ্চলটোৰ ভৌগোলিক পৰিস্থিতিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছে। অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা সমতল ভূমিখণ্ডক মাজভাগত লৈ উত্তৰ পূব আৰু দক্ষিণ দিশত অন্য ৰাজ্যকেইখনে আগুৰি আছে। এই ৰাজ্যকেইখন আকৌ ভূটান, চীন, ম্যানমাৰ, বাংলাদেশ এই বিদেশী ৰাষ্ট্ৰকেইখনৰ দ্বাৰা আবৃত। অসমৰ চুবুৰীয়া আটাইকেইখন ৰাজ্যই পাহাৰীয়াৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যই যাতায়াত যোগাযোগৰ বাবে অসমৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। আহোম ৰাজবংশৰ শাসন কালছোৱাত অসম আৰু দাঁতিকাষৰীয়া ৰাজ্যকেইখনৰ মাজত স্থগিত হোৱা ঘনিষ্ঠ সম্পৰ্কৰ বিষয়ে এই যুগত ৰচিত হোৱা বুৰঞ্জীসমূহত বহু তথ্য পোৱা যায়। যেনে ৰাজ পৰিয়ালসমূহৰ মাজত বৈবাহিক সম্পৰ্ক স্থাপন হৈছিল, বিপদৰ সময়ত সামৰিক সাহায্য আদান প্ৰদান হৈছিল আৰু দ্ৰুত প্ৰেৰণ কৰা হৈছিল। পাহাৰ আৰু ভৈয়ামত উৎপন্ন হোৱা সামগ্ৰীৰ আদান প্ৰদান হৈছিল। ঔপনিৱেশিক শাসন কালছোৱাত উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যতে পাহাৰীয়া লোকসকলৰ মাজত মিছনেৰীসকলে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰসাৰ ঘটায়। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ ভিতৰত অসমৰ আৰ্য আৰু হিন্দু ধৰ্মৰ প্ৰসাৰ প্ৰাচীন কালতেই ঘটিছিল। অনুৰূপ ধৰণে মণিপুৰ আৰু ত্ৰিপুৰাতো অতি প্ৰাচীন কালতেই হিন্দু ধৰ্মৰ প্ৰসাৰ ঘটিছিল। অৱশ্য মন কৰিবলগীয়া যে অৰুণাচলকে ধৰি পাহাৰীয়া জনজাতিসকলৰ মাজত এতিয়াও প্ৰকৃতি প্ৰাণবাদী বিশ্বাস তথা ৰীতি নীতি সমান্তৰালভাৱে চলি থকা দেখা যায়। তাৰপিছত লিখিবা মেঘালয়ৰ সমাজ ব্যৱস্থা হ'ল মাতৃতান্ত্ৰিক। মিজোৰামৰ জনগাঁথনি বিভিন্ন জনগোষ্ঠীৰে গঠিত। আটাইকেইটা একেলগে মিজো বুলি কোৱা হয়। এওঁলোকৰ গৰিষ্ঠ সংখ্যক খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লগতে কিছু সংখ্যক বৌদ্ধ আৰু হিন্দু ধৰ্মাৱলম্বী লোকো আছে। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে অনেক গোষ্ঠীগত ফৈদ তথা শাখা প্ৰশাখাৰে সৈতে বহু সংখ্যক জনগোষ্ঠীৰ লোকে বসবাস কৰে। এইখিনিলৈ লিখিলে হ'ব, এইখিনি লিখাৰ দৰকাৰ নাই ইমান। তাৰ পিছৰ প্ৰশ্নটি চোৱা, এইটো ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃতি সাহিত্যৰাজিত ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক'লেও সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ'ব। বাক্যশাৰীৰ ভাৱাৰ্থ আলোচনা কৰা। এইটোৰ এনচাৰ লিখিবা এনেধৰণে। ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক'ব পাৰি। কিয়নো এই সময়ছোৱাত ভাৰতত অমূল্য সাহিত্যৰাজিৰ সৃষ্টি হৈছিল। বেদৰ সংহিতা, ব্ৰাহ্মণ, অৰণ্যক আদি উপনিষদসমূহ, মহাকাব্যদ্বয়, গীতা, পুৰাণসমূহ, বেদাংগসমূহ, ৰাজনীতি বিষয়ক গ্ৰন্থ, কৌটিল্যৰ অৰ্থশাস্ত্ৰ, চিকিৎসা বিষয়ক চৰক সংহিতা, সুশ্ৰুত সংহিতা, কালিদাস, তাৰপিছত আছে তোমাৰ শূদ্ৰক, ভাগ, ভানবত্ৰ আদি লিখকৰ বিশুদ্ধ সাহিত্যৰাজি ভাৰতীয় সাহিত্যৰ উজ্জ্বল নিদৰ্শন। কপিল, পতঞ্জলি, গৌতম, তাৰপিছত বাদৰায়ণ, কণাদ, জৈমিনী, ৰামানুজন আদি দাৰ্শনিকৰ দৰ্শনৰ গ্ৰন্থসমূহ, বুৰঞ্জীমূলক গ্ৰন্থ কলহনৰ ৰজতৰংগিনী, আৰ্যভট্ট, বৰামিহিৰ, ব্ৰহ্মগুপ্তৰ প্ৰথম আৰু দ্বিতীয় ভাস্কৰাজ্য আৰু মহৰ্ষি ভৰদ্বাজ আজিল বিজ্ঞানীৰ নানা গ্ৰন্থ, দক্ষিণ ভাৰতৰ সংগম সাহিত্য আদি গ্ৰন্থৰাজিৰ ভাৰতীয় লোকৰ সাহিত্য ৰুচি আৰু জ্ঞান পিপাসৰ পৰিচয় দিয়ে। এইসমূহ জীৱন আৰু জগত সম্পৰ্কীয় দৃষ্টিভংগী, ধৰ্মবিশ্বাস, বিজ্ঞান মানসিকতা আৰু কাৰিকৰী জ্ঞান, ৰাজনীতি, চিকিৎসা আদি বিস্তৃত ক্ষেত্ৰত প্ৰাচীন কালত ভাৰতীয়সকলে আহৰণ কৰা জ্ঞানৰ স্তৰকো প্ৰতিফলিত কৰে। এই স্তৰসমূহ সৃষ্টিকৰ্তা মনীষীসকলৰ কঠোৰ সাধনাৰ জৰিয়তে আহৰণ কৰা গভীৰ অন্তৰ্দৃষ্টি আৰু অক্লান্ত বৌদ্ধিক সাধনাৰ ফল। এই গ্ৰন্থসমূহে ভাৰতীয়সকলৰ সমাজ ব্যৱস্থা, মনস্ত, সাহিত্য, চেতনা, সৰ্বভাৰতীয় সাংস্কৃতিক ঐক্যবোধ আদি গঢ়ি তোলাৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল। হিন্দু ধৰ্মৰ 4 বৰ্ণাশ্ৰম ব্যৱস্থা, পিতৃ-মাতৃ, গুৰু, অতিথি বিদ্যা আৰু বিধানৰ প্ৰতি ভাৰতীয় সংস্কৃতি তথা শ্ৰদ্ধাৰ শিক্ষা এই গ্ৰন্থৰাজি প্ৰচাৰ কৰিছিল। সংস্কৃত ভাষাত ৰচিত এই বৌদ্ধিক কৃষ্টি কৰ্মসমূহৰ কিছুমান পৰৱৰ্তী সময়ত ভাৰতৰ বিভিন্ন প্ৰান্তীয় ভাষাত অনুদিত হৈছিল। ইয়াৰে বহু কথা পৰিয়ালসমূহত বংশানুক্ৰমিকভাৱে মৌখিকভাৱে সমূহীয়াৰ নাম কীৰ্তনৰ ৰূপত সামাজিক ৰীতি নীতিৰ ৰূপত প্ৰভাৱিত হৈ আছে। এই গ্ৰন্থৰাজিৰ বহু সাৰমৰ্ম উত্তৰ পুৰুষসকলে মূল্যবোধ হিচাপে জীৱনত প্ৰয়োগ কৰি আহিছে। তোমাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ হিষ্ট্ৰী পাৰ্ট। তোমালোকে
ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু সকলোকে মই মোৰ অন্তৰৰ কোণৰ পৰা বেষ্ট অফ লাক জনাইছোঁ। তোমালোকে যিমান পাৰা ভালদৰে ষ্টাডি কৰা আৰু ভালদৰে পৰীক্ষাত লিখিবা। কেনেদৰে এনচাৰবোৰ লিখা হয় সেই বিষয়ে মই তোমালোকক গোটেইখিনি কথা জনাইছোঁ। কোনো ধৰণৰ পেনিক নহ'বা, ভয় নাখাবা আৰু ভয় কেনেকৈ আঁতৰাব পাৰি সেই বিষয়ে মই ভিডিঅ' দিছোঁ। মোৰ ছাত্ৰ ছাত্ৰীসকল, এক্সাম শেষ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে মোক কুৱেশ্যন পেপাৰটো পঠাই দিবা। মই তোমালোকক লং কুৱেশ্যনৰ লগতে চলুশ্যন কৰি দি দিম। তো আজিৰ কাৰণে এইখিনিয়ে। সকলোকে বেষ্ট অফ লাক।